নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আছে যে গুৱাহাটী মহানগৰীৰ একেলগে 15জন লোক কোভিড আক্ৰান্ত হৈছে। 15জন লোক কোভিড আক্ৰান্ত হৈছে। 15জন লোক ইতিমধ্যে মংগলু চাহানী ইয়াৰ পূৰ্বে যিজন কোভিড আক্ৰান্ত হৈছিলে ফেঞ্চি বজাৰৰ যিজন শ্ৰমিক তেওঁৰ সংস্পৰ্শলৈ অহা 15গৰাকী লোক হৈছে। তেওঁলোক হৈছে লখৰু নিচাদ, সঞ্জীৱ কুমাৰ, সুমিত কুমাৰ, পংকজ সাহা, সুবোধ কুমাৰ, মুকেশ সিং, সুনীল ৰয়, প্ৰভাৱ আনন্দ, শিপুজন নিচাদ, অজয় কুমাৰ, শংকৰ শাহ, সুবোধ কুমাৰ এই 15জন লোক ইতিমধ্যে কোভিড আক্ৰান্ত বুলি তেওঁলোকক চিনাক্ত কৰা হৈছে আৰু তাৰে 8জনে তেওঁলোকৰ মংগলু চাহানীৰ সংস্পৰ্শত আছিলে আৰু এই কথা পূৰ্বতে কৈ অহা হৈছিলে মংগলু চাহানীৰ সংস্পৰ্শত থকা লোক এই কোভিড আক্ৰান্ত হ'ব পাৰে আৰু মংগলু চাহানীৰ সংস্পৰ্শত থকা আৰু 2 ৰিক্সা চালক তেওঁলোকক কিন্তু এতিয়ালৈকে সন্ধান পোৱা নাই। একেলগে কিন্তু হোটেল যিখন হোটেল ৰাজকমল হোটেল সেই হোটেলৰ মেনেজাৰ যিজন মুকেশ সিং তেওঁ কিন্তু কোভিড আক্ৰান্ত বুলি চিনাক্ত হৈছে। ইতিমধ্যে এই কথা কোৱা হৈছিলে, এই কথা আশংকা পূৰ্বতে কৰা হৈছিল যে মংগলু চাহানীৰ সংস্পৰ্শত অহা লোকসকল হয়তো হ'ব পাৰে। গতিকে এই কথা আজি প্ৰমাণিত হ'ল যে তেওঁলোকৰ সোৱাব টেষ্ট কৰাৰ পাছত তেওঁলোকৰ ৰিজাল্ট কোভিড পজিটিভ আহিছে। আমি আজি আচলতে এটা বিশেষ বিষয়লৈ আজি আপোনালোকৰ ওচৰত আহিছে। এইটো হৈছে এই সময়ত সমগ্ৰ বিশ্বৰ শতাধিক দেশৰ লোক বিভিন্ন প্ৰান্তত আবদ্ধ হৈছে। এই যিটো কৰোনা কোভিড-19 বা কৰোনা যিটো প্ৰভাৱ সমগ্ৰ বিশ্বৰ অসংখ্য লোক অগণন লোক তেওঁলোকে আবদ্ধ হৈ আছে আৰু তেওঁলোকৰ বহুতে এতিয়া ঘৰলৈ আহিবলৈ আকুল হৈ পৰিছে। বহুতে যেন তেন প্ৰকাৰে ঘৰলৈ ধাপলি মেলিছে। তাৰ বিভিন্ন ধৰণৰ ঘটনা বিভিন্ন ধৰণৰ বাতৰি পোহৰ আহিছে। এই বাতৰিৰ মাজেৰে শেহতীয়া খবৰ আহিলে আমাৰ সকলোৰে কাৰণে এটা ভাল খবৰ বুলি কৈছে যে জুবিন গাৰ্গ আপোনালোকৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ তেওঁৰ পত্নী গৰিমা গাৰ্গ তেওঁলোকে এখন বাছত 2 সংগীৰ সৈতে তেওঁলোকে সুদূৰ মহাৰাষ্ট্ৰৰ পৰা সমগ্ৰ ৰাস্তা পৰিভ্ৰমণ কৰি আহি গুৱাহাটীত উপস্থিত হৈছে আৰু বৰ্তমান তেওঁলোকে হোটেল তেওঁলোকে তাজ বিমানত তেওঁলোকে হোটেল তেওঁলোকে কোৱাৰেণ্টাইনত আছে, নিলগীয়াকৰণত আছে। আজি আমি জুবিন আৰু গৰিমাৰ সৈতে কথা পাতিম তেওঁলোকৰ এই জাৰ্ণিটোৰ বিষয়ে। মুম্বাইৰ পৰা গুৱাহাটীলৈ অহা জাৰ্ণিটো নিখনে এটা ৰোমাঞ্চকৰ জাৰ্ণি, দুৰ্গম দুঃসাহসিক। মই স্ক্ৰীণত তেওঁলোকক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে তেওঁলোকে এটা দুঃসাহসিক এটা জাৰ্ণি, সেই জাৰ্ণি অতিক্ৰম কৰি তেওঁলোক আহিছে। মই জুবিন গৰিমাক পুনতে মই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আৰু এই যে যাত্ৰা সুকলমে সমাপ্ত কৰিলে তাৰ কাৰণে মই আদৰণি জনাইছোঁ। মই জুবিন আৰু গৰিমাৰ ওচৰলৈ যাম আৰু তাৰ লগত আমি কথা পাতিম। দেৱাশিষ শৰ্মা তেওঁ মুম্বাইৰ পৰা 132জনীয়া এটা দল, তাৰে 65গৰাকী কেঞ্চাৰ ৰোগী, কৰ্কট ৰোগী আৰু তাত আছিলে 8টা শিশু যাৰ হাৰ্টত ফুটা আছিল, তাৰ কাৰণে অপাৰেশ্যন হৈছিলে। এনেকুৱা চিৰিয়াছ ৰোগীলৈ দেৱাশিষ শৰ্মা এখন বাছ 6খন বাছ লৈ গুৱাহাটী আহি পালেহি। আজি তাৰ লগতে পাইছে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, তেওঁলোকৰ এখন বাছ লৈ দিল্লীৰ পৰা গুৱাহাটী পাইছে। এইসকলৰ কাহিনী, তেওঁলোকৰ যাত্ৰাৰ কাহিনী, তেওঁলোকৰ দুৰ্গম দুঃসাহসিক অথচ ৰোমাঞ্চকৰ যাত্ৰাৰ কাহিনী আমি জানিম। কিন্তু মই তাৰ পূৰ্বে অকণমান সময়ৰ কাৰণে ফাঁচী বজাৰ যাব বিচাৰিছোঁ। ফেঞ্চি বজাৰত আছে আমাৰ সাংবাদিক তাত উপস্থিত আছে। তাত মই পিছলৈ যাম। এতিয়া পোনপটীয়া সংস্পৰ্শত তেওঁলোকে অহা নাই। মই পোনে গৈছোঁ জুবিন আৰু গৰিমাৰ ওচৰলৈ। জুবিন গাৰ্গ গৰিমা মই দুয়োকে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। মই এই যিটো জাৰ্ণি জুবিন সুদীৰ্ঘ 2টা মাহ বাহিৰত আছে, মুম্বাইত থাকিবলগীয়া হ'ল। মুম্বাইত লকডাউনৰ পাছত আবদ্ধ হৈ থকাৰ পাছত এই জাৰ্ণিটো আৰম্ভ হ'ল। এই গোটেই জাৰ্ণিটো কেনেকৈ পৰিকল্পনা কৰা হ'ল, কেনেকৈ হ'ল এই বিষয়ে অকণ জানিব বিচাৰিছোঁ। জুবিন। হেল্ল', সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ অসমলৈ আহি পাই বৰ ভাল লাগিছে, যদিও বেয়াও লাগিছে এই আতংকময় পৰিৱেশৰ মাজত। তথাপি নিজৰ ঘৰলৈ ঘূৰি অহাটো এটা বেলেগ ধৰণৰ ৰোমাঞ্চকৰ কথা সদায় থাকে লগত। আৰু এইটো আমি জাৰ্ণিটোৰ পৰিকল্পনা কৰিবলগীয়া হ'ল আচলতে উপায়বিহীন হৈ। মই মুম্বাইলৈ গৈছিলোঁ, এটা মোৰ বেলেগ নাৰ্ভৰ প্ৰব্লেম হৈছিলে মাজতে, সকলোৱে গম পায়, তাৰ চিকিৎসাৰ বাবে বালাজী হস্পিটেলত। এতিয়া চিকিৎসা শেষ হ'ল, আমি প্ৰায় 45 দিন মই থাকিলোঁ তাত হস্পিটেলত। চিকিৎসা শেষ হোৱাৰ পিছত এতিয়া ঘৰলৈ আহিব লাগে, গুৱাহাটীলৈ আহিব লাগে। আহিব পৰা নাই, কোনো উপায় নাই আমাৰ। ফ্লাইট নাই, ট্ৰেইন নাই, একো নাই, গাড়ীও নাই। শেষত 15 দিন আমি হোটেলত আবদ্ধ হৈ থাকি হোটেল ললিত তাৰ পৰা সিদ্ধান্ত ল'লোঁ যে কিবা গাড়ী এখন আমি ভাড়া কৰি পেলাই যেনে তেনে অসম যাব লাগে। ঠিক সেইধৰণে আমি আগবাঢ়ি পেলাই আমাক আজি দেৱাশিষ দাৰো ইণ্টাৰভিউ আছে ইয়াত। দেৱাশিষ দায়েও বহুত বিচাৰিছে গাড়ী আমাৰ কাৰণে। এইফালে অসমৰ পৰাও যোনে যোনে পাৰে চিনাকি মানুহ সকলোৱে তেনেকৈ
সহায় কৰিবলৈ চেষ্টা কৰিছে আমাক আহিবৰ কাৰণে গাড়ী ঘোঁৰা ইমান চিনি নাপাওঁ বম্বেত যদি বম্বেত বহুত বছৰ আছিলোঁ ক্লাছত আমি বাছখন ল'লোঁ বাছখন ভালেই পিছফালে শুব পাৰি পিছফালে বিচনা নিচিনা গাড়ী লগোৱা আছে আগফালে ফ্ৰণ্ট চাইডে বহিব পাৰি চ' সেইখন বাছ লৈ আমি 5 দিনীয়া এটা জাৰ্ণি কৰিলোঁ দেৱাশিষ দাই ঠিক কৰি দিছে দেৱাশিষ দায়েও তেওঁলোকৰ কোম্পানীৰ গাড়ী লৈ আহিছে দেৱাশিষ দা আহি পালেহি সকলো আমি আহি পাইছো গৰিমা জুবিন ঘৰলৈ আহিবৰ কাৰণে কিমান বাউল হৈ আছিল গৰিমা বা জানিব বিচাৰিছো গৰিমা হস্পিটেলৰ কামখিনি যেতিয়া শেষ হ'ল তাৰপিছত আমি আচলতে ডক্টৰৰ অবজাৰভেশ্যনৰ কাৰণে আমি বহুদিন হস্পিটেলত আমি এক্সট্ৰাকৈ থাকিব বিচাৰিলোঁ কাৰণ মেডিচিনখিনি জুবিনৰ যেতিয়া আছিল আমি ভাবিলোঁ যে অলপ তেনেকৈ থাকোঁ আৰু লকডাউন ইতিমধ্যে আৰম্ভ হৈ গ'ল তেতিয়া আৰম্ভ হৈছিল হয় তাৰপিছত আমি তেতিয়া সেইখিনি সময় ভাবিলোঁ লকডাউন খুলিব তেতিয়ালৈকে আমি সেই অবজাৰভেশ্যনৰ সময়খিনি হস্পিটেলৰ গেষ্ট হাউচ নিচিনা আছে তাতে আমি 2টা সুইট লৈ পেলাই তেনেকৈ থাকিলোঁ বহুদিন ইতিমধ্যে লকডাউন বাঢ়ি গৈ 45 দিন আমি হস্পিটেলত থকা হৈ গ'ল তাৰপিছত আৰু উপায় নাই আমি কিমান এনেই হস্পিটেলত থকাটো সম্ভৱো নাছিল তাৰপিছত আমি ভাবিলোঁ কি কৰোঁ এতিয়া নিজৰ ঘৰলৈকে যাওঁ কিন্তু চাৰিওফালৰ পৰা লাহে লাহে সকলোবোৰ বন্ধ হৈ আহিছিল আমাৰ ঘৰৰ ওচৰতো পজিটিভ কেছ ওলাল তাৰপিছত তাত মৃত্যু হ'ল এজনৰ গতিকে বহু মানে বিল্ডিং বন্ধ হৈ গ'ল চিল ডাউন হৈ গ'ল এৰিয়াটো এটা উপায় নাইকিয়া হৈ আমি ললিত এপাৰ্টমেণ্ট হোটেললৈ গ'লো তাত 2 BHK এপাৰ্টমেণ্ট এটা লৈ নিজে ৰান্ধি বাঢ়ি খোৱাৰ ব্যৱস্থা কৰা হ'ল সেইখিনিও মানে নিজে সময় কেনেকৈ কটাম তেনেকৈ চেষ্টা কৰিলোঁ ভালকৈ থাকিবলৈ কিন্তু তথাপিতো আবদ্ধ হৈ থকা জুবিন কেনেকুৱা সকলোৱে জানে গতিকে আবদ্ধ হৈ থকাৰ সেই কথাটোত মানে লাহে লাহে তেওঁৰ অকণমান সাইকলজিকেল ছেটবেক এটা ষ্টাৰ্ট হ'বলৈ লাগিল তো সেই কথাটোত আমাৰ আচলতে বহুত চিন্তা হ'ল আৰু অলপ ভয়ো লাগিল মইতো অলপ বেছি উদ্বিগ্ন হৈ পৰিলোঁ তাৰপিছত দেখিছোঁ যে তেওঁ কথাও নপতা হৈছে লাহে লাহে আৰু হস্পিটেলত থকা সময়খিনি খুব ধুনীয়াকৈ আছিল আচলতে গানৰ মাজত আছিল চিলা বুলি এটা এলবামৰ কাম আৰম্ভ কৰিছিল একেদিনাই 4টা গানলৈকে বনাইছে 6টা 7টা গান তেওঁ ৰেডি হ'ল সকলোলৈকে তেওঁৰ যিখিনি তাত জড়িত হ'ব এলবামটো গান লিখিবলৈ পঠিয়ালে সেয়াও আহিলে তাৰপিছত প্ৰাৰম্ভিক ষ্টেজত ট্ৰেক বনাবলৈ দিলে সেইখিনিও সম্পূৰ্ণ হ'ল তাৰপিছত তেওঁৰ মন গৈছে যে তেওঁ এতিয়া এলবামটোৰ কামত বহিব আৰু তেওঁ সোনকালে কামখিনি শেষ কৰিব লাগে গতিকে সেই চটপটনিটোৰ ভিতৰত আছিল কৰিবলৈ পোৱা নাই তেওঁ বন্ধ হৈ গ'ল এনেও বন্ধ হৈ থকা মানুহ নহয় আবদ্ধ হৈ থকা মানুহ নহয় তাৰপিছত লাহে লাহে তেওঁ মানে একোতে ইণ্টাৰেষ্ট নোহোৱা হৈ গ'ল হাতত গীটাৰখন দি দিলেও একো নকৰে হাৰমনিয়ামটো বজাবলৈ মন নকৰে সুৰ এটা নিজেও গুণগুণাই নাথাকে একো অকল টিভি লগাই চিনেমা 6খন 7খন চাই দিয়ে মনে মনে বহি থাকে একো কথা নাপায় মই ইমান চেষ্টা কৰোঁ ধেমালি কৰিবলৈ কাজিয়া কৰিবলৈ পাৰ্থ আছে লগত সিদ্ধাৰ্থ আছে চবেই চেষ্টা কৰি থাকে নাই তেওঁ কোনো ধৰণৰ মানে সঁহাৰিয়ে নোহোৱা নিচিনা হৈ গৈছিলে তো সেই কথাটোত আমি বৰ আচলতে অলপ ভয়ো খালোঁ উদ্বিগ্নও হ'লোঁ অলপ তাৰপিছত আমি তলত আচল এনেকুৱা ব্যৱস্থা আছিলে যে আমি জগিং কৰিব মন গ'লে বা খোজকাঢ়িব মন গ'লে আমি যাব পাৰোঁ কাৰণ খুব সীমিত সংখ্যক লোক আছিল হোটেলখনত গতিকে সেইখিনি আমাৰ কাৰণে খোলা আছিল কিন্তু নাই তেওঁ মানে দুৱাৰখনৰ পৰা বাহিৰ হ'বলৈ মন নকৰা হ'ল তাৰপিছত সেই কথাটোৰ কাৰণে মই মুখ্যমন্ত্ৰীলৈ মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীলৈ আবেদন জনালোঁ মেইল কৰিলোঁ মেছেজ দিলোঁ তেতিয়া আচলতে কৰিব পৰা একো ব্যৱস্থাও নাছিল সকলোৱে ভাবি আছিল হয়তো এইবাৰ লকডাউন খুলিব ফ্লাইট ষ্টাৰ্ট হ'ব মানে ফ্লাইট ছাৰ্ভিচ খুলিব ট্ৰেইন হয়তো খুলিব তেনেকৈ কিবা কিবি ভাবি থাকোঁতে বহুদিন পাৰ হৈ গ'ল তাৰপিছত উপায় নাইকিয়া হৈ মই ক'লোঁ যেনেকৈ হওক আমি গাড়ীৰে যাব লগা হ'লেও যাম যি হওক মুঠতে কিবা এটা ব্যৱস্থা কৰক আমি চাৰ্টাৰ ফ্লাইট চেষ্টা কৰিলোঁ তাৰপিছত অকল পাৰ্মিশ্যনটো দিয়ক এনেকৈ ভাবিলোঁ যে নহ'লে গাড়ীত আহিম 2খন ইন'ভা লৈ হ'লেও আমি আহিম কাৰণ আমি 4জন আছিলোঁ 2খন ইন'ভা ল'ব লাগিব মাত্ৰ পাৰ্মিশ্যন উলিয়াই দিয়ক তেনেকৈ বোলো তাৰপিছত আছাম ভৱনৰ লগত ইতিমধ্যে দেৱাশিষ দা আৰু ত্ৰিনয়ন দাৰ লগতো কথা পতা আৰম্ভ কৰিছিলোঁ তেওঁলোকে ভাবিছিল যে আমাক আছাম ভৱনলৈ লৈ যাব তেতিয়া হয়তো অকণমান আমাৰ মনটো ভাল লাগিব সেইটো ব্যৱস্থা কৰা হ'ল সকলো সাজু কৰিলে তেওঁলোকে তাৰপিছত হঠাৎ আছাম ভৱনত 2জন পজিটিভ ওলালে ব্যক্তি সেইটো কেছৰ পৰা আছাম ভৱনলৈ যোৱাটো আমাৰ সম্ভৱ নহ'ল আকৌ এটা নিৰাশা মানে কি কৰোঁ এতিয়া আৰু সেইখিনি সময়তে ভাবিছিলে যে এখন স্পেচিয়েল ফ্লাইট দিব কৰ্কট ৰোগীসকলৰ কাৰণে অসমলৈ আৰু তাতে আমাকো একমডেট কৰিব সেই ৰাস্তাটো বন্ধ হৈ গ'ল তাৰপিছত উপায় নাপায় সকলোলৈকে গাড়ীৰ যেতিয়া ব্যৱস্থাটো হ'ল দেৱাশিষ দাই তেতিয়া ক'লে তোমালোকে এনেকৈ মানে বাছ এখন যদি ঠিক কৰোঁ হ'ব নেকি
তাৰ ইয়াৰ পৰাও বিচাৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অফিচৰ পৰাও আৰু বহুত আমাৰ বন্ধু বান্ধৱীও বহুত লাগিল তাত আমাৰ মেনেজাৰ জুবিনৰ মেনেজাৰ টাৰ্চেম আছে টাৰ্চেমো চেষ্টা কৰিলে তাৰপিছত এনেকুৱা হয় যে গাড়ী পাওঁ ড্ৰাইভাৰ নাপাওঁ আকৌ কেতিয়াবা ড্ৰাইভাৰ পাওঁ গাড়ী নাপাওঁ আৰু ইয়াৰ পৰা ঘূৰি গৈ যে কোৱাৰেণ্টাইন কৰিব লাগিব সেইকাৰণে বহুত ড্ৰাইভাৰ সাজু নহয় আহিবলৈ ইমান দিন আৰু ইমান দূৰ ৰাস্তা তাৰ অৱশেষত এই বাছখন দেৱশিষ দাৰ কাৰণেই এই বাছখন আমি পালো আৰু অসম চৰকাৰে আমাক সহায় কৰিলে আমাৰ গোটেইখিনি বন্দোবস্ত তেওঁলোকেই কৰিলে আমি গৰিমা আৰু জুবিন আচলতে আমাৰ অসমৰ মানুহ সকলো মানুহ উদ্বিগ্ন হৈছিল তোমালোকৰ প্ৰতি যে কেতিয়া জুবিন গৰিমা একেবাৰে ভালকৈ সুকলমে আহি অসম পাবহি তেওঁলোকে মুম্বাইত আবদ্ধ আছে আমাৰ অসমৰ মানুহ তেওঁলোকে যথেষ্টখিনি উদ্বিগ্ন আছিলে মই জুবিনৰ গৰিমাৰ পৰা এই বিষয়ে আৰু অধিক জানিম তেওঁলোকৰ যাত্ৰাটোৰ বিষয়ে খুব ৰোমাঞ্চকৰ যাত্ৰা হৈছে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ঘটনা হৈছে আৰক্ষীয়ে কেনেকৈ তেওঁলোকক সহায় কৰিছে বিভিন্ন ধৰণে তেওঁলোকক সহায় কৰিছে কি কৰিছে সেইবিলাক অকণমান জানিম মই আকৌ এবাৰ জুবিন আৰু গৰিমাৰ ওচৰলৈ গৈছোঁ মই জুবিন এই কথা জানিব বিচাৰিছোঁ জুবিনৰ পৰা যে এটা সময়ত জুবিন বহুদিন গুৱাহাটীতো চিকিৎসালয়ত আবদ্ধ থাকিলে তাৰ পৰা গৈ মুম্বাইত ইমান দিন থকা হ'ল আৰু জুবিন মই সদায় জানো যে জুবিনে সদায় মানুহৰ মাজত থাকি ভাল পায় মানুহৰ সংস্পৰ্শ মানুহৰ সান্নিধ্য ভাল পায় গতিকে মানুহক নেদেখায় মানুহৰ সংস্পৰ্শ নাথাকে থকাটো চাগে জুবিনৰ কাৰণে যথেষ্ট অসুবিধাজনক হৈছিল জুবিন হয় সেইটো আৰু মুম্বাইত মানে বৰ অদ্ভুত ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে এই কৰোণাৰ কাৰণে তাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বহুত বেছি আৰু সেইকাৰণে লকডাউন মানে একেবাৰে টোটেল লকডাউন নিচিনা হৈছে মুম্বাইত গোটেই ক'তো ওলাই যাব নোৱাৰি ক'তো একো কৰিব নোৱাৰি আমি আছাম আচলতে এদিন ওলাই গৈছিলোঁ তাকো দেৱশিষ দাই আমাক লৈ গৈছিলে এম্বুলেঞ্চত আমি যাবলগীয়া হৈছে গৈ তেনেকৈ ঘূৰি আহিছোঁ আৰু আমি কভিড টেষ্টো কৰিছিলোঁ তাত চ' সেই ধৰণৰ মুম্বাইৰ পৰিৱেশটো একেবাৰে তেনেকুৱা গতিকে মই একেবাৰে অস্থিৰ হৈ পৰিছিলোঁ মানে মই কেতিয়া ঘূৰি যাওঁ এনেকুৱা লাগিছে আৰু 15 দিন ঠিক আছে হোটেলত তাৰপিছত আৰু নহ'ব আৰু যেনে তেনে বাছ এখন ঠিক কৰা আমি ওলাই যাওঁ যি হৈ দেখা যাব আৰু মই কেলকাতাৰ পৰা গুৱাহাটীলৈকে মই গাড়ী চলাই আহিছোঁ আগতে মোৰ অভ্যাস আছে গতিকে ভাবিলোঁ যে মুম্বাইৰ পৰা অলপ দিন বেছি লাগিব আৰু এদিন বা দুদিন বেছি লাগিব সেইধৰণে আৰু ৰাস্তাত শ লোক দেখিছোঁ গোটেই চব ঘৰলৈ ঘূৰি যোৱা মানুহ মুম্বাইৰ পৰা বেলেগ আমি কেইবাখনো ৰাজ্যৰ মাজেদি আহিলোঁ মহাৰাষ্ট্ৰ MP UP বিহাৰ ৱেষ্ট বেংগল চ' গোটেই ৰাস্তাত অকল মানুহ শ হাজাৰ মানুহে দেখিছোঁ ট্ৰাকত একদম ব্ৰইলাৰ মুৰ্গী জপাতি আনি এনেকৈ জাপি আনিছে মানুহ ক'ত কি খাইছে নাখাইছে কোনো ঠিকনা নাই মানুহ শুইছে কেনেকৈ গৰমত যথেষ্ট কষ্ট পাইছে মানুহখিনি দেখি খুব বেয়া লাগিছে কিন্তু চবৰে উদ্দেশ্য হৈছে ঘৰলৈ ঘূৰি অহা আৰু বেছিভাগেই কৰ্মবিহীন হৈ ঘূৰি আহিছে ঘৰলৈ চ' ঘৰত কেনেকৈ কটাব কি কাম কৰিব সেইটো ডিপেণ্ড কৰিব নাজানো আৰু কথাটো কিন্তু ঘৰলৈ ঘূৰি আহিবলৈ এটা বেগ লৈ লৈছে হাতত হাজাৰ শ মানুহ ঘৰলৈ ঘূৰি আহিছে বম্বেৰ পৰা ওলাওঁতে আমি দেখিছোঁ বহুত মানুহ খোজকাঢ়ি গৈছে 100-200 কিলোমিটাৰ খোজকাঢ়ি দিছে আচৰিত কথা গছৰ তলত আছে ৰাস্তাৰ কিনাৰত শুইছে অসংখ্য মানুহ গৈ আছে লগা পৰিস্থিতি প্ৰণয়দা একদম ভাবিব নোৱাৰি যে মানৱ জীৱনৰ মূল্য মানে কেনেকুৱা একেবাৰে শূন্য হৈ গৈছে এইকেইদিনত সেই কথাটো ভাবিব নোৱাৰি আৰু ইমান দিন আমি সোমাই আছিলো কাৰণে আমি আচলতে ইমানখিনি গম পোৱা নাছিলো কেনেকুৱা হ'ব পাৰে আচলতে হাইৱেত নোলালে আচলতে পৰিস্থিতি নহয় জানো হাইৱে নোলালে পৰিস্থিতি মানে আচল পৰিস্থিতি গম পোৱা নাযায় আৰু যিহেতু জুবিন গৰিমাই গোটেই হাইৱে আহিলে অসংখ্য আবদ্ধ প্ৰব্ৰজিত শ্ৰমিক প্ৰব্ৰজিত লোক যিসকলে বিভিন্ন প্ৰান্ত আবদ্ধ হৈছে যেন তেন প্ৰকাৰে তেওঁলোকে ঘৰলৈ যাব বিচাৰিছে গতিকে এইটো জানি নিশ্চয় খুব এটা অভিজ্ঞতা জুবিন আৰু গৰিমাৰ কাৰণে এইটো অলপ অদ্ভুত আৰু ইমান দীঘল 3000 কিলোমিটাৰ ধেমালি কথা নহয় আৰু এইখিনি সময়ত কোনো ধৰণৰ হাইজিন তেওঁলোকে মেইনটেইন কৰিব পৰা নাই নহয় যিখিনি ছ'চিয়েল নৰ্মছৰ কথা কোৱা হৈছে ছ'চিয়েল ডিষ্টেন্সিঙৰ কথা কোৱা হৈছে একেবাৰে তেওঁলোকে পৰা নাই কাৰণ এখন গুডছ কেৰিয়াৰ বা তেনেকুৱা ধৰণৰ পাব্লিক ট্ৰান্সপৰ্ট যি পাইছে তাতে তেওঁলোক একদম জাপ খাই আহিছে গতিকে সেই সময়খিনিত মানে কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা নিজৰ কাৰণে সাৱধানতা ল'ব পৰা নাই
য'তে যি পাইছে তাকেই খাইছে যেনেকুৱা ধৰণৰ পানী পাইছে যি খাদ্য পাইছে নাপাইছে ঘামি জামি একেবাৰে মানে কেনেকুৱা ধৰণৰ অৱস্থাত আহিছে আৰু তাত যে কিবা মানে তেওঁলোকে কেৰি কৰি অনা নাই এই বেমাৰৰ বীজাণু সেইটো মানে কোনো ধৰণৰ ভাবিবই নোৱাৰি তাৰমানে বহুত অনিশ্চয়তাৰ মাজত গোটেই লোক হাজাৰ হাজাৰ লোক আহি আছে কিন্তু ভয়ানক পৰিৱেশ এটা একেবাৰে সঁচাকৈ নিৰ্ধাৰণ পৰিৱেশ আচলতে আৰু এই COVID-19 বা কৰোণাই আমাক যথেষ্ট শিকালে আচলতে আমি প্ৰকৃতিৰ ওচৰত কিমান ক্ষুদ্ৰ আৰু প্ৰকৃতিৰ এই প্ৰত্যাহ্বানত আমি কিমান ক্ষুদ্ৰ শিকালে আমাক মই অকণমান এই কথা জানিব বিচাৰিছোঁ জাৰ্ণিটো মানে জুবিন মই তোমালোকে বাছখনৰ পৰা যেতিয়া বাছখনত মুম্বাইত বাছত উঠাৰ পাছত জাৰ্ণিটো কেনেকৈ হ'ল মানে ক'ত আহি ৰখা হ'ল খোৱা কি হ'ল এই বস্তুবিলাক ষ্টপেজ স্পট লোৱা হৈছিল নেকি এইখিনি কথা জানিব বিচাৰিছিলোঁ খোৱাটো আমি প্ৰথম দিনাখনৰ খানা আমি আগতে কৈছোঁ আমি হোটেলখন এপাৰ্টমেণ্ট হোটেল লৈছিলোঁ তাত আমাৰ কিটচেনো আছিলে আমি সেইকাৰণে বনাই পেলাই ৰুটি চুটি বনাই চব্জি তব্জি বনাই পেলাই লগত লৈ আহিছিলোঁ প্ৰথম দিনটো গোটেইটো তেনেকৈ আমি নিজে বনোৱা খাদ্য খাই পাৰ কৰি গ'লোঁ সেইটো ধুনীয়াকৈ পেক কৰি লৈ আহিছিলোঁ তাৰপিছত নেক্সট ডে আমি গৈ পেলাই লক্ষ্ণৌ পালোঁগৈ লক্ষ্ণৌত আমি কি হোটেল আছিলে বোলে নামটো পাহৰিলোঁ দেখোন ফেয়াৰফিল্ড মেৰিয়েটৰ হোটেল এখন হোটেল তাত ৰুম ভাড়া কৰিছিলোঁ আমি আচ্ছা মই জুবিন গৰিমা অকণমান ৰখাইছোঁ অকণমান আমি পোনপটীয়া সম্প্ৰচাৰত অকণমান আমি দেখি আছোঁ যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে MNCHত উপস্থিত হৈছে কাৰণ MNCHত এই ৰোগীকেইজন যিকেইজন কৈছে যে 15জন ৰোগীক সোৱাব টেষ্টৰ পাছত তেওঁলোক কৰোণা আক্ৰান্ত বা COVID-19 আক্ৰান্ত চিনাক্ত হৈছে তেওঁলোক এতিয়া MNCHত তেওঁলোকক ৰখা হ'ব বুলি জানিব পৰা গৈছে কাৰণ তাত 21খন বিচনা বৰ্তমান খালী আছে এইখন হস্পিটেলত তাৰে 15জন ৰোগী ৰখাবলৈ আমি পোনে পোনে গৈছোঁ হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত আছে কি কৈছে সেয়া দেখিবলৈ বিচাৰোঁ তেওঁলোকৰ লগত সম্পৰ্কত আহিছিল যিহেতু ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এটা আলুৰ গুদামৰ পৰা সেয়া হিমন্ত বিশ্ব শৰ্মাই MNCH পৰিদৰ্শন কৰিছে পৰিদৰ্শন কৰি হিমন্ত বিশ্ব তাৰ পৰা ওলাই গৈছে আৰু সম্ভৱতঃ এই যিকেইজন ৰোগী চিনাক্ত হ'ল গুৱাহাটী মহানগৰীৰ 15জন ৰোগী মংলু চাহানী সংস্পৰ্শলৈ অহা তেওঁলোকক হয়তো MNCHত ৰখাব কাৰণ আমি জানো MNCHত 21খন বেড ক'ভিড আক্ৰান্ত ৰোগীৰ কাৰণে 21খন বিচনা খালী আছে তাৰে হয়তো 15জন তাত ৰখা হ'ব মই একবাৰ জুবিনৰ ওচৰলৈ গৈছোঁ লক্ষ্ণৌৰ কথা কোৱা হৈছিলে লক্ষ্ণৌত হোটেল পোৱা হৈছে তাৰপিছত মুম্বাইৰ পৰা আহি লক্ষ্ণৌত প্ৰথম ফাৰ্ষ্ট নাইট হ'ল নেকি আমি ফাৰ্ষ্ট নাইট ৰাতি আহি পালোঁ আমি নন ষ্টপ আহিছোঁ মুম্বাইৰ পৰা আহি লক্ষ্ণৌত হল্ট কৰিলোঁ সেইখন হোটেলত আৰু 8 তাৰিখে ৰাতিপুৱা আমি ওলাইছোঁ 9 তাৰিখে ৰাতি আমি লক্ষ্ণৌ পাইছোঁ ড্ৰাইভাৰ কেইজনৰ টোপনি ধৰিছে তেওঁলোকে শুলে তাৰপিছত নেক্সট ডে আকৌ আমি ৰাতিপুৱা আমি খোৱা বোৱা কৰি এইখিনিত আমি ক'ব লাগিব লক্ষ্ণৌ পুলিচৰ সহায়ৰ কথা এইখিনিত আমাৰ আৰু আপোনালোক সকলোৱে চিনি পায় আমাৰ IPS আনন্দ প্ৰকাশ তিৱাৰী জি ইয়াৰ আনন্দ প্ৰকাশ তিৱাৰী জি তেখেতে বহুত হেল্প কৰিলে আৰু আমাৰ পাৰ্থদা সকলোৰে মৰমৰ পাৰ্থ সাৰথী মহন্ত SP তেখেতৰ সহযোগতে আমি আনন্দ প্ৰকাশ তিৱাৰীজীৰ যোগেদি সেইখিনি সহায় পালোঁ লক্ষ্ণৌ পুলিচত লাভ কুমাৰ বুলি এজন আছিলে IPS বিষয়া আৰু অসমীয়া এজন আছিলে তাতে সোমেন বৰ্মা বুলি তেওঁলোকে বহুত সহায় কৰিলে আমাক সেই হোটেলত ৰখাৰ পৰা আৰম্ভ কৰি পিছদিনা আমাক উলিয়াই পঠিওৱালৈকে আৰু পিছদিনা যিহেতু ব্ৰেকফাষ্ট কৰি আমি ওলাইছোঁ আৰু বাটত আমি ৰোৱাৰ কথা শ্ৰীনগৰত আমাৰ লাঞ্চ ব্যৱস্থা কৰাৰ কথা কৈছিলে তিৱাৰীজীয়ে কিন্তু হঠাৎ তাতো অৰেঞ্জ জোন হৈ গ'ল সেইকাৰণে তাত ৰখাৰ সেই ক'লে যে চান্স ল'ব নালাগে তেওঁৰ গাঁৱৰ এজন ৰাজু সিং বুলি এজন ৰাজু ভাই গাঁৱৰ এজন তেওঁৰ ৰিলেটিভ তেওঁলোকক ক'লে যে এনেকে মোৰ আলহী গৈ আছে অসমৰ এনেকুৱা আৰু সেই ৰাজু ভাইৰ মানে ৰঙিয়াৰ লগত বহুত কানেকশ্যন আছে আচলতে তেওঁ আহি থাকে গতিকে তেওঁ অসমীয়া খাদ্য কেনেকুৱা ধৰণৰ হয় সেই আমি কেনেকুৱা ধৰণৰ খাই ভাল পাম সেই কথাটো জানে গতিকে গাঁৱত বনাই তেওঁলোকে ৰান্ধি মেলি লাঞ্চ আৰু ডিনাৰ বেলেগ বেলেগকে পেক কৰি আমাৰ 4জন আৰু আমাৰ চালক 2জন 6জন লোকৰ কাৰণে একদম ঘৰৰ আমৰ চাটনিৰ পৰা আৰম্ভ কৰি বহুত বস্তু তেওঁলোকে বনাই আমি ৰান্ধি আনি আমাক গাড়ীত আমি যেতিয়া UP আৰু বিহাৰ বৰ্ডাৰ ক্ৰছ কৰিছোঁ চেক গেটত আমাক আহি লগ কৰি তেওঁলোকে তাত আমাক খাদ্য যোগান ধৰিলে গাড়ীত দি থৈ গৈছে গতিকে সেই দিনটোৰ আকৌ 10 তাৰিখৰ খাদ্য আমি তেনেকে আমি পালোঁ লক্ষ্ণৌৰ পৰা গাড়ীত যেতিয়া বহা হ'ল তাৰ পৰা পোনপটীয়াভাৱে আহি থকা হৈছে নে বাজত আকৌ ক'ৰবাত ৰখা হৈছে বা থাকিবৰ কাৰণে ৰখা হৈছিল নেকি নাই তাৰপিছত আমি 11 তাৰিখে ৰাতিপুৱা আহি পালোহি শিলিগুৰিত আমি প্ৰায় 5:30 বজাত পালোহি আৰু তাত আমি লেমন ট্ৰী বুলি এখন হোটেল ঠিক কৰা হ'ল
আৰু সেয়া পাৰ্থদা তেওঁলোকৰ সহযোগতে হৈছে গতিকে লেমন ট্ৰি ঠিক তাত আমি আহি উপস্থিত হলো প্ৰায় 6 ঘণ্টামান সময় আমি তাত জিৰণি ললো তাৰপিছত আমি আকৌ দুপৰীয়া খাদ্য গ্ৰহণ কৰি আমি ওলাই আহিছো আহি আৰু তাৰপিছত একেবাৰে আমি ৰাতিপুৱা 2:45ত সৰু সজাই নামিছো আচ্ছা আৰু আমি যিহেতু জুবিন আৰু গৰিমাৰ ঘনিষ্ঠ সহযোগী আছে পাৰ্থ আৰু সিদ্ধাৰ্থ তেওঁলোকৰ বিষয়ে অকণমান জানিম মই এই কথা জানিব বিচাৰিম জুবিন গৰিমা যে ৰাস্তাত যি ধৰণৰ প্ৰব্ৰজিত অসংখ্য লোকক দেখা পোৱা গৈছিলে বিভিন্ন ঠাইৰ মানুহ অসংখ্য লোক ভোকে পিয়াহে লেবেজান হৈ মানুহ অহা যোৱা কৰিছে এনেই মানুহ ৰাস্তাত কোন এলেকাত মানে UP মধ্যপ্ৰদেশ নে বিহাৰ নে কোন এলেকাত বেছিকৈ এনেকুৱা মানুহ পোৱা গৈছে ৰাস্তাত মানুহ দেখা গৈছিলে হাইৱেত সব জায়গাত একেই সকলো ঠাইতে একেই দৃশ্য মহাৰাষ্ট্ৰ আৰু এমপিত আটাইতকৈ বেছি দেখিছো আমি আৰু তাত ট্ৰাকৰ ভিৰো বহুত বেছি আমাৰ মানে বহুত জাম পাইছো তাত ট্ৰাক আৰু অন্যান্য মানে ভেহিকলবোৰৰ যান বাহনৰ বহুত বেছি আৰু সেইখিনি সেই দুখন ৰাজ্য আমাৰ পাৰ হ'বলৈ UP আধালৈকে পাৰ হ'বলৈ আমাৰ বহুত সময় লাগিছে আটাইতকৈ বেছি সময় সেই তাতে লাগিছে আমাৰ এনেই মধ্যপ্ৰদেশ সীমান্ত বা মহাৰাষ্ট্ৰ বা মধ্যপ্ৰদেশ বা উত্তৰ প্ৰদেশ বা বিহাৰ বেংগল এইবিলাক ঠাইত চেকিংটো কেনেকুৱা আছিল মানে সেইবিলাকৰ ঠাইত তুলনাত আমাৰ অসমৰ যিটো ব্যৱস্থা শ্ৰীৰামপুৰ গেটত আছে সেই ব্যৱস্থা কিবা পৃথক নে একেধৰণৰ ব্যৱস্থা কৰা হৈছে তাত চেকিং অলমষ্ট একেই কিন্তু শ্ৰীৰামপুৰ গেটত আমাৰ অসমৰ চেনিটাইজেশ্যনটো ইয়াত খুব ধুনীয়াকৈ দেখিলোঁ ধুনীয়াকৈ কৰিছে শ্ৰীৰামপুৰত গোটেই গাড়ী ধৰি চেনিটাইজ কৰিছে যিটো UP বিহাৰত কিন্তু আমি তেনেকৈ দেখা নাই অন্য কোনোখন ৰাজ্যতে কোনো এখন ৰাজ্যতে আমি সেয়া পোৱা নাই আৰু মধ্যপ্ৰদেশৰ চেক গেটত আমাৰ বহুত সময় লাগিলেহেঁতেন আমি যদি মানে পাৰমিশ্যন ভালকে নেদেখুৱালোহেঁতেন আগবাঢ়ি গৈ আমি তাতে DC কেইবাজনো SP আৰু মানে 800-900 মান হয়তো আৰক্ষী মানে লোক তাত আছিল বহুত ডাঙৰ এটা জাম হৈ গৈছিল আৰু সেইখিনি সময়ত আমি অলপ আগবাঢ়ি গৈ পেলাই এনেকে ক'লো যে এনেকে অসম চৰকাৰৰ পৰা আমাৰ পাৰমিশ্যন আছে এনেকে কৈ পেলাই তেওঁলোকে অলপ চাই পেলাই আমাক ৰং চাইডেদি নি পেলাই আগবঢ়াই দিছে আৰু সেই কথাটো আমি পিছত দেৱাশিষ দাহঁত যিহেতু বহুত আমাৰ পিছত আছিল গতিকে তেওঁলোককো সেই কথাটো জনাইছিলো যে আপোনালোকে এনেকে আগতে নামি পেলাই তেওঁলোকক সেইটো জনাব নহলে 8-9 ঘণ্টা এই জামত ফচি যাব লাগিব বৰ বেয়া ধৰণে আছিল তাত MP চেক গেটত তাৰপিছত তাৰ পিছৰখিনি কিন্তু আমি ঠিকেই পাৰ হৈছো বহুত সময় লগা নাই কিন্তু টোল গেটো যথেষ্ট আছে গোটেই ৰাস্তাটো বহুত পইচা দিব লাগে বহুত পইচা যায় আৰু বহুত সময় লাগে আৰু এনেকুৱা মানে যিটো আমাৰ শ্ৰীৰামপুৰ গেটত যিটো ব্যৱস্থা লোৱা হৈছে নহয় চেনিটাইজেশ্যনৰ সেইটো কিন্তু ক'তো দেখা নাই সেয়া খুব ভাল লাগিলে আমি অহাৰ লগে লগে গোটেই গাড়ীখন অকল আমাৰ গাড়ী বুলি নহয় প্ৰতিখন গাড়ীকে চেনিটাইজ কৰিছে ধুনীয়াকে তাৰপিছতহে যিসকল লোক আহিছে পাৰমিশ্যন চেক কৰিছে এণ্ট্ৰি কৰিছে সেইখিনি মানে পিছত কিন্তু প্ৰথমতে গাড়ী চেনিটাইজেশ্যনৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি সেই ব্যৱস্থাবোৰ খুব সুন্দৰ হৈছে আৰু ইনফেক্ট এতিয়া ৰেডিচন ব্লুত আমি যে আহি সোমালোহি ইয়াতো আৰু প্ৰতিখন ডিষ্ট্ৰিক্টৰ যি চেকিং হৈছে তাতো দেখিছো বৰ সুন্দৰ ব্যৱস্থা এতিয়া ৰেডিচন ব্লুৰ এই কোৱাৰেণ্টাইনতো দেখিছো ইমান সুন্দৰকৈ মানে তেওঁলোকে ব্যৱস্থা কৰি থৈছে সকলো ধৰণৰ এৰেঞ্জমেণ্ট খুব অতি সুন্দৰ আৰু কোৱাৰেণ্টাইনত থকা লোকসকলৰ প্ৰতি বা হোটেলখনৰ কৰ্মচাৰীসকলক কাৰো প্ৰতি কোনো ধৰণৰ মানে বিপদজনক একো কথা ইয়াত আচলতে নাই একেবাৰে সকলো ধৰণৰ খুব ধুনীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে মই জুবিন আৰু গৰিমাৰ ওচৰত আকৌ এবাৰ যাম তেওঁলোকৰ এই গোটেই জাৰ্ণি 3000 কিলোমিটাৰ পথ তেওঁলোকে এখন বাছত আহি অতিক্ৰম কৰিছে তেওঁলোকৰ তিতা মিঠা অভিজ্ঞতা বহুবিলাক আছে সেইবিলাক জানিম আৰু তাৰ লগত আমি দেৱাশিষ শৰ্মা তেখেতে মুম্বাইৰ পৰা বাছেৰে আহি বাছটো আকৌ উভতি গৈছে এজন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য দিল্লী বা বাছত আহি উপস্থিত হৈছে তেওঁলোকৰ বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ আপোনালোক আঁতৰি নাযাব খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰত আমি বিভিন্ন জনৰ প্ৰব্ৰজনৰ কাহিনী আমি দেখুৱাই আছোঁ আজি আমি জুবিন গাৰ্গ আৰু গৰিমাৰ ইতিমধ্যে তেওঁলোকে এখন বাছ লৈ গুৱাহাটীলৈ আহিলে এই গোটেই জাৰ্ণিৰ বিষয়ে জানি আছোঁ মই গৰিমা জুবিনৰ ওচৰলৈ অকণমান সময় পিছত আকৌ এবাৰ গৈ আছোঁ এনে মই এতিয়া অকণমান আপোনালোকক দেখুৱাই নিব বিচাৰিছোঁ কৰ্কট ৰোগী 65গৰাকী কৰ্কট ৰোগীক লৈ অসমলৈ অহা
দেৱাশিষ শৰ্মা তেখেতে অসম চৰকাৰৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতে হৈছে ডেপুটি ৰেচিডেঞ্চিয়েল কমিশ্যনাৰ তেখেতে মুম্বাইস্থিত তেখেতে অত্যন্ত মৰসাহস কৰি তেখেতে লৈ আহিছিলে তেওঁৰ এই জাৰ্ণিটোৰ বিষয়ে জানিবলৈ আমি দেৱাশিষ শৰ্মাৰ ওচৰলৈ গৈছোঁ দেৱাশিষ শৰ্মাৰ সৈতে মই খন্তেক সময় পূৰ্বে হোটেল ৰেডিচন ব্লুত তেওঁ ইতিমধ্যে মুম্বাইলৈ ৰাওনা হৈছে ৰাওনা হোৱাৰ পূৰ্বে মই তেওঁৰ সৈতে কথা পাতিছিলোঁ দুর্বল মানুহে যদি জীবনের কুবার নদী পার হয়ে তোমার তুমি হেরুবা নদী দুর্বল মানুহে যদি জীবনের কুবার নদী পার হয়ে তোমার তুমি হেরুবা নদী মানুষ যদি হে নহয় মানুষ দানব কাহানিও নহয় মানুষ যদি দানব কাহানি বা হয় মানুষ লাজ পাব কোনে কোৱাই সমনীয়া মানুহৰ বাবে সেয়া আপোনালোকে দেখিলে যিজন ব্যক্তিয়ে গীটাৰ লৈ মানুহৰ বাবে গীতটো গাই আছে তেখেত হৈছে অসম চৰকাৰৰ উপ আৱাসিক আয়ুক্ত মুম্বাইৰ অসম ভ্ৰমণ তেখেত দেৱাশিষ শৰ্মা আৰু দেৱাশিষ শৰ্মাৰ নেতৃত্বত এই কৰ্কট ৰোগী প্ৰায় 65গৰাকী কৰ্কট ৰোগী আৰু তেওঁলোকৰ আত্মীয় লৈ 6খন বাছ আহি গুৱাহাটী মহানগৰীত আহি উপস্থিত হৈছে আৰু খন্তেক সময় পিছতে ইয়াৰ পৰা দেৱাশিষ শৰ্মাই তেওঁলোকক কালি আনিলে আকৌ লৈ বাছকেইখনলৈ তেওঁ মুম্বাইলৈ উভতি যাব এটা বৃহৎ অভিযান বুলি কৈছোঁ মুম্বাইৰ পৰা কৰ্কট ৰোগী তাৰ মাজত অলপ গুৰুতৰভাৱে আক্ৰান্ত কৰ্কট ৰোগীও আছে এই ৰোগীসকলক লৈ আপুনি আহিলে মুম্বাইৰ পৰা আহি পেলাই আপুনি এতিয়া ইয়াত পালেহি ইয়াৰ পৰা আকৌ এতিয়া যাবগৈ জাৰ্ণিটো কেনেকুৱা আছিল কেনেকৈ প্লেনিং কেনেকৈ হৈছিল ইমান কেইজন মানুহ কেনেকৈ লৈ যাব আৰু সাহস কেনেকৈ কৰিলে কাৰণ আপোনাৰ তাত কেইবাজনো জটিল ৰোগীও আছিলে দাদা প্ৰথম যেতিয়া আমি আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা শ্ৰীমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি এইটো যেতিয়া গো হেডটো পালোঁ যে ভালৰো ভাল ব্যৱস্থাখিনি কৰি পেলাই ভালৰো ভাল বাছৰ কোম্পানী লৈ আমি আহিব লাগে আমি ততাতৈয়াকৈ আমাৰ যিমানখিনি পেচেণ্ট যাব পৰা আছিলে এইটো খুব সুন্দৰকৈ যাতে আমি প্লেন কৰি ৰাস্তাত যাতে তেওঁলোকৰ একো দিগদাৰী নহয় সেইমতে আমি আগবাঢ়িবলৈ ধৰিলোঁ প্ৰথম চেলেঞ্জটো আছিলে কি কোনসকল ৰোগীক নিব পাৰিম আৰু কোনসকল ৰোগীক আমি নিব নোৱাৰোঁ কিয়নো সকলোখিনি ৰোগীয়েই আহিব বিচাৰিছিলে তাৰ বাবে ডাক্তৰৰ পৰামৰ্শ লৈ পেলাই প্ৰথম কথা কৰা হৈছিলে যে ডাক্তৰে আমাক কৈছিলে যে তেওঁলোকৰ পৰা আমি এডভাইচ বিচাৰিছিলোঁ যে কোনসকল ৰোগীক আমি নিব পাৰিম আৰু কোনসকলক আমি নিব নোৱাৰোঁ এতিয়া যিসকলৰ ট্ৰিটমেণ্ট চলি আছে বৰ্তমান বা আজি কেইদিনমানৰ আগতেহে তেওঁলোকৰ কেম'থেৰাপি বা ৰেডিঅ'থেৰাপি শেষ হৈছে আৰু তেওঁলোক অত্যন্ত উইক তেওঁলোকক আমি আনিব পৰা নাই কিন্তু বহুতো এনেকুৱা ৰোগী আছিলে যিসকলৰ ধৰি লওক ট্ৰিটমেণ্ট মাজতে বন্ধ কৰি দিবলগীয়া হৈছে হস্পিটেলবোৰ বন্ধ হৈ যোৱাৰ বাবে এনেকুৱা কিছুমান ৰোগী আছিলে যিসকলৰ ট্ৰিটমেণ্ট সদ্যহতে শেষ হৈছে কিন্তু আকৌ 3 মাহ 4 মাহৰ মূৰত তেওঁলোক আহিব লাগিব আৰু এনেকুৱা ৰোগীসকল আছে যিসকল চেকআপত আহিছিলে কিন্তু তেওঁলোকৰ সেই চেকআপ নহ'লেই এতিয়া প্ৰথম আছিলে তেওঁলোকক আমি কেনেধৰণে মানে প্ৰথমতে বুজাব পাৰোঁ যে যোনটো যাত্ৰা হ'ব সেইটো দুৰ্গম হ'ব আৰু ৰেছপন্সিবিলিটিৰ কথা থাকে দাদা কাইলৈ ধৰি লওক কিবা এটা ৰাস্তাত হৈ গ'লে গোটেই দায়িত্বটো আহে সেইকাৰণে প্ৰথম কথা তেওঁলোকক ব্ৰিফিং কৰা হৈছিলে যে যাত্ৰাটো দুৰ্গম হ'ব আৰু তাৰ বাবে দ্বিতীয়বাৰ তৃতীয়বাৰ তেওঁলোকক কোৱা হৈছিলে আপোনালোকে ভাবি চাওক আপোনালোকে প্ৰকৃততে যাব বিচাৰিছেনে নাই বিচৰা গোটেই কথাখিনি জনাৰ পিছত ৰাস্তাত কিখিনি হ'ব পাৰে খোৱা বোৱাৰ নাটনি হ'ব পাৰে বা বিশেষকৈ আমাৰ টয়লেটছবিলাক আমি সময়মতে নাপাব পাৰোঁ সেই গোটেইখিনি কথা তেওঁলোকক কোৱা পিছত যিখিনিয়ে তাৰ পিছতো সিদ্ধান্ত ল'লে যে আমি যামেই আৰু তেওঁলোকৰ মাজত এটা কিছুমান খুব সূক্ষ্ম কেইটামান কথা আছে ধৰি লওক বহুতো এনেকুৱা আছিলে যে যেনে তেনে হওক আমি এতিয়া অসমলৈ উভতি যাব বিচাৰিছোঁ আমি ইয়াত আৰু নাথাকোঁ ট্ৰিটমেণ্ট হওক বা নহওক সেইটো আমাৰ বৰ ডাঙৰ কথা নহয় ঘৰ পাবগৈ লাগে আৰু মানসিক পৰিস্থিতিটো এটা এনেকুৱা হৈছে যে বহুতে মোক এনেকুৱা পৰ্যন্ত কৈছে যে ছাৰ
যদি এনেকৈ আমি যাবলৈ নাপাওঁ আমি কি কৰিম মানে আমাৰ হাতত একো বিকল্প নাথাকিব সেইকাৰণে দাদা এটা খুব গুৰুত্বপূৰ্ণ কথা আছে এই সিদ্ধান্তটো কিয় লোৱা হ'ল এই সিদ্ধান্তটো এইকাৰণে লোৱা হ'ল যে 1 নম্বৰ কথা এনে বহুতো ৰোগী আছিলে যিসকল ৰোগীয়ে জীয়াই থকাৰ আশাত গুৱাহাটীত আহি ট্ৰিটমেণ্ট পাব বুলি তেওঁলোকে ততাতৈয়াকৈ গুৱাহাটীলৈ বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান হওক আমাৰ ষ্টেট কেঞ্চাৰ হস্পিটেল হওক বা ব্যক্তিগত খণ্ডৰ কিছুমান হস্পিটেল হওক সেই তালৈ আহি তেওঁলোকে ট্ৰিটমেণ্ট কৰিব পাৰিম বুলি তেওঁলোকে আশা কৰিছিলে এটা সেইটো দ্বিতীয় তেওঁলোকৰ ফ্ৰাষ্ট্ৰেশ্যনৰ লেভেলটো বহুত হাই আছিলে যে আমি বম্বেত যিটো গতিত কৰোণা ভাইৰাছ ধৰি লওক ৰোগ হেৰি হৈছে দিনে ধৰি লওক 600-700কৈ বৃদ্ধি পাইছে সেই তেনে পৰিস্থিতিত তেওঁলোকৰ মনত ধৰি লওক খুব এটা তেওঁলোকে খুব হেৰি ভুগিবলগীয়া হৈছিলে তেওঁলোকে তাৰ বাবে এইখিনি ৰোগীৰ লগত কথা পাতি আমি আগবাঢ়িলোঁ তাৰপিছত প্লেনিং কৰা হ'ল যে তেওঁলোকক আটাইতকৈ ভাল বাছৰ যোনটো কোম্পানী নিটা ভলভো বুলি ক'লে ধৰি লওক চবেই জানে বম্বেত চ' নিটা ভলভোৰ মালিকৰ লগত কথা পতা হ'ল এতিয়া তেওঁ ধৰি লওক ক'লে তেওঁৰ এটা হেৰি এটা আছে গোটেই কথাখিনি বুজাৰ পিছত এটা হ'ল যে মই আমাৰ ড্ৰাইভাৰ কোনো যাব নিবিচাৰে যিহেতুকে আপোনালোকৰ সম্ভাৱনাত কৰোণা পজিটিভ ওলাইছে আৰু আমি গম পাইছোঁ যে এয়াৰলাইন্সেও আপোনালোকৰ ৰোগীখিনি নানো বুলি কৈছে সেইকাৰণে আপোনালোকৰ প্লেন নোহোৱা বাবেহে এতিয়া আপোনালোকে আমাৰ ওচৰ চাপিছে মই চেষ্টা কৰিম কিন্তু গোটেই বস্তুটো নিৰ্ভৰ কৰিব আমাৰ ড্ৰাইভাৰবোৰ যাব নে নাযাব তাৰ ভিতৰত 2-4জন ড্ৰাইভাৰ আগবাঢ়িছিলে কিছুমান নাই বঢ়া তেওঁলোককো দেখাবলগীয়া হ'ল যে আমাৰ যাত্ৰীখিনিৰ হাতত ক'ভিড নিগেটিভ হেৰি আছিলে কাগজ আছে চৰি তাৰপিছত যেতিয়া সেইখিনি দেখুওৱা হ'ল বাছৰ মালিক কনভিন্স হ'ল আৰু তেওঁ ক'লে যে ঠিক আছে যিসকলৰ হাতত এনেকৈ ক'ভিড নিগেটিভ হেৰি আছে মই তেওঁলোকক লৈ যাম হেৰি দিছোঁ তাৰে মাজত হয়তো যে 2-4জন আছে যি এতিয়া নাৰায়ণ হৃদয়ালয়ৰ যিখিনি সৰু কণমানি বাচ্চা আছিলে আমাক মাননীয় মন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে তেওঁলোককো যদি পাৰে লৈ অনাৰ ব্যৱস্থা কৰিব লাগে এতিয়া তেওঁলোকৰ ক্ষেত্ৰত হৈছিলে কি কণমানি বাচ্চা আৰু আটাইতকৈ অকণমানিটো মাত্ৰ 18 মাহ হাৰ্ট চাৰ্জাৰী হৈছে আৰু মাকে দেউতাকে যিকোনো উপায়েৰে তেওঁলোকক লৈ আনিব বিচাৰিছে তাৰপিছত ডাক্তৰৰ লগত কথা পতা হ'ল ডাক্তৰে ক'লে যে যাত্ৰাটো লোৱা তেওঁলোকৰ একো অসুবিধা নাই খালি মানে ফিজিকেলি তেওঁলোকৰ একো তেনেকুৱা দিগদাৰী নাই খালি অত্যন্ত দুৰ্গম হ'লে সেইটো কিছুমান প্ৰিকশ্যনছ ল'বলৈ ক'লে আৰু চবেই এটা কথা সোধে যে ডাক্তৰ এজন আপোনালোকৰ হাতত লগত যাবনে নাই এতিয়া আপুনি ডাক্তৰ এজন ক'ত পায় সেইটো এটা বৰ ডাঙৰ কথা আৰু কাইলৈ ডাক্তৰ এজন নাথাকিলে ইমান দুৰ্গম এটা যাত্ৰা লোৱাৰ ধৰি লওক সাহস কৰিব পৰা নাযায় নীলাক্ষী চৌধুৰীক আমি গম পালোঁ যে তেওঁ আছে হিন্দুজা তেওঁ মুম্বাইত আছিলে সেইটো সময়ত এতিয়া আমি নীলাক্ষী চৌধুৰীক এপ্ৰ'চ কৰিলোঁ ডাক্তৰগৰাকী ঠিক কৰা হ'ল তাৰপিছত এতিয়া খোৱাৰ জেগাখিনি কেনেধৰণে ঠিক কৰা হ'ব তেতিয়া আমি GPS চাই আৰু যিখিনি আমাৰ চিনাকি মানুহ আছে তেওঁলোকৰ পৰা আমি এই ক'ত ধাবা আছে সেই ধাবাবিলাকৰ হেৰি ল'লোঁ এতিয়া মূলতে যিখিনি বস্তু আছিলে সেইখিনিৰ আমি সব ঠিক ঠাক কৰি উঠি আমি 9 তাৰিখে দুপৰীয়া 12:10 বজাত আমি মুম্বাইৰ পৰা দিল্লী আমাৰ অসম অভিমুখে আমি ৰাওনা হ'লোঁ তাত আমাৰ যিখিনি ৰোগী আছিলে তেওঁলোকৰ তেতিয়া খুব বেছি তেওঁলোক মানে উৎফুল্লিত আছিলে তেওঁলোক খুব বেছি হেপী আছিলে আৰু তেওঁলোকক যিখিনি কথা ধৰি লওক কোৱা হৈছিলে তেওঁলোকে গোটেইখিনি প্ৰথমতে এটা ব্ৰিফিং কৰা হ'ল তেওঁলোকক গাড়ীত উঠাৰ আগতে কিখিনি নিয়ম সকলোৱে মাস্ক পিন্ধিব লাগিব সকলোৰ হাতত চেনিটাইজাৰ থাকিব লাগিব আৰু বাছখন দাদা খুব ডাঙৰ বাছ আছিলে দেই আপুনি দেখিলে মানে বাছখনৰ এখন বিচনা কুইন সাইজ বেড এখনৰ নিচিনা আৰু তাতে ধৰি লওক ৰোগী সুন্দৰকৈ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি তেওঁলোকে আহিব পাৰে আৰু শুওঁ বুলিলে ধৰি লওক তাত ছিট নাই কিন্তু সুন্দৰকৈ আৰাম কৰি গোটেই জাৰ্ণিটো শুওঁ বুলি আহিব পাৰিলেও তেনেকৈ আহিব পাৰে মোৰ এটা কথা জানিব মন গৈছে যে 142জন নহয় 142জন তাতে কেঞ্চাৰ পেচেণ্ট আছে হাৰ্টৰ ছিৰিয়াছ ৰোগী মানে তেওঁলোকক অপাৰেশ্যন হৈছে বাচ্চা তেনেকুৱা আছে তেওঁলোকৰ কিন্তু ছিৰিয়াছ অপাৰেশ্যন হৈ তেওঁলোক আহিছে তেনেকুৱা মানুহক লৈ এখন ভাবিব নোৱাৰে 3000 কিলোমিটাৰ জোৰা যাত্ৰা ৰাস্তাত ক'ত থাকিব ক'ত খাব ক'ত আমাৰ প্ৰাত্যক্ষিত সম্পন্ন কৰিব সেইবিলাকৰ কোনো হিচাপ নাই মানে তেনেকৈ এইবিলাক মানে চব কেলকুলেট কৰিব লাগিব এটা কনফিডেঞ্চ আছিলে আমাৰ দীপশিখা নামৰ যোনটো অনুষ্ঠান আছে তাত বম্বেৰ খুব কিছুমান মানে খুব ইনফ্লুৱেঞ্চিয়েল কিছুমান মানুহ আমাৰ ডোনাৰ হিচাপে আছে মই তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ আৰু বিশেষকৈ আমাৰ যোনগৰাকী ফাইনেন্স যোনগৰাকী চাই হেড যোনগৰাকী তেওঁৰ নামটো হৈছে নীতা দোষী অত্যন্ত কানেক্টেড এগৰাকী মহিলা
আৰু তেওঁ কাৰণ মই জনাত আপোনালোকৰ বাটত এদিন ৰেড জ'ন এলেকাত পৰাৰ কাৰণে খোৱাৰ ৰেষ্টুৰেণ্ট বন্ধ হৈ গ'ল তেওঁৰ ব্যৱস্থা কৰিছিল ৰেড জ'ন দ্বাৰা নহয় প্ৰথম দিনাৰ পৰাই আমি যেতিয়া ৰাতিপুৱা গৈ পেলাই পাইছোঁ আমি মধ্যপ্ৰদেশ যেতিয়া সোমাইছোঁ মধ্যপ্ৰদেশত সোমোৱাৰ লগে লগে আমাৰ ইন্দোৰত আমাৰ খোৱা বোৱা কথা আছিলে কোনো ধাবা নাই কোনো হেৰি নাই তেতিয়া মই বম্বেলৈ ফোন কৰিছোঁ তেওঁলোকক আমাৰ যোনখিনি চিনাকি মানুহ বিশেষকৈ নীতা যোশী মেডামলৈ আমি ফোন কৰিছোঁ বোলো এনেকুৱা কথা এনেকুৱা এটা বিপদ এটা হৈছে এঘণ্টাৰ ভিতৰত 10খন গাড়ী আহি পাইছে তেওঁলোকৰ হেৰি আমাৰ এখন গাড়ী বেয়া হৈ গৈছিলে সেই গাড়ীখনক ধৰি লওক গিয়েৰডাল হেৰি হৈ গৈছিলে আপুনি ভাবক দাদা সেই 10জন মানুহ আহি পেলাই কৈছে যে আমি এনেকৈ জৈন মন্দিৰ যিখিনি আছে জৈন মন্দিৰৰ হেৰি তৰফৰ পৰা আহিছোঁ আমাৰ এনেকৈ নেশ্যনেল এটা নেটৱৰ্ক আছে আৰু মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত আপোনালোকে চিন্তা কৰিব নালাগে আমি তাৰ ব্যৱস্থা ল'ম তেওঁলোক আহিছে খবৰটো পাই আহিছে সেই তেতিয়া সময়ত অকণমান কিছুমান পেকেটত অকণমান লাডু আৰু সেই তেনেকুৱা জাতীয় পানীজাতীয় বস্তু লৈ আনিছে 2 ঘণ্টাৰ ভিতৰত আমাৰ ওচৰলৈ গৰম একদম পুৰি চব্জি আহি গৈছে খাব দিছে তেওঁলোকে আৰু কৈছে কিবা লাগিলে 1000 লিটাৰ পানী আমাৰ গাড়ীত ভৰাই দিছে আৰু কৈছে যে নেক্সট ষ্টপটো এইটো হ'ব সেই নেক্সট ষ্টপটোত এইজন মানুহক আপোনালোকে লগ ধৰিব তেওঁ ৰৈ থাকিব তেওঁৰ নম্বৰটো এইটো যেনেধৰণে আগবাঢ়ি গৈছোঁ দাদা তাত ভাবিছোঁ আমি দিগদাৰ নিদিওঁ আমি মধ্যপ্ৰদেশ ক্ৰছ কৰিম আকৌ হেৰি পাম তাৰপিছত আমাৰ শিৱগাঁও নামৰ যোনটো টুকুৰা জেগা তো সেই তাত গৈ পেলাই পাইছোঁ য'ত কৈছে যে পাব ইয়াৰ পৰা ৰেড জ'ন শেষ হ'ব তাতো দেখিছোঁ যে নহয় তাত কিছুমান কেছ পালে সেইটো ৰেড জ'ন কৰি দিয়া হ'ল সেইকাৰণে তাতো একেবাৰে বন্ধ তেতিয়া এই ভদ্ৰলোকজন আকৌ আমাৰ কাৰণে ৰৈ আছে ফোন কৰি মোক কি হ'ল বোলে এনেকুৱা কথা অমুক টুকুৰা জেগালৈ এটা পইণ্ট এটা দিছে ৰাতি আৰু 56 ভোগ নামৰ উত্তৰ প্ৰদেশত দাদা অত্যন্ত মানে ফেমাছ এখন হোটেল আছে 56 ভোগ মানুহে উত্তৰ প্ৰদেশলৈ বিশেষকৈ লক্ষ্ণৌলৈ গ'লে 56 ভোগত মানুহে খায় তাতে 56 ভোগৰ মালিক হৈছে ৰবীন্দ্ৰ আগৰৱালজী ৰবীন্দ্ৰ আগৰৱালজীয়ে কি কৰিছে তেওঁ নিজে ৰাস্তাত ৰৈ আছে তেওঁৰ ৰেষ্টুৰেণ্টৰ পৰা সেই সুন্দৰ মিঠাই সেই ব্যঞ্জন বনাই পেলাই পেকেটত বনাই ৰৈ আছে আৰু তেওঁৰ লগত 4-5জন ভলেণ্টিয়াৰ ৰাতি আমি গাড়ী ৰখাইছোঁ আমাৰ গাড়ীত জেগাই জেগাই হেৰি কয় খালি ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰা হয় খোৱা বোৱা বস্তুটো সেইটো ষ্ট্ৰীমলাইন হৈ গ'ল তাৰ পিছতে দ্বিতীয় দিনাৰ পৰা আহিলে ৰোটাৰী ক্লাব সেইটো মানে ৰোটাৰী ক্লাবে যোনটো ছাৰ্ভিচ দিছে দাদা মই বুজাব নোৱাৰোঁ প্ৰথম আৰম্ভ হৈছে বিহাৰত ৰোটাৰী ক্লাব অফ পূৰ্ণিয়াৰ শ্ৰীযুত সঞ্জয় সিংজীয়ে আমাক ফোন কৰিছে কৈছে এনেকৈ ৰোটাৰী ক্লাবৰ পৰা আমি খবৰ পাইছোঁ আমাৰ দিল্লী ৰোটাৰী ক্লাব অফ বম্বে মেট্ৰপলিটন চ' তেওঁলোকৰ ৰোটাৰী ক্লাবৰ গোটেই ভাৰতবৰ্ষ ডিষ্ট্ৰিক্ট হিচাপে থাকে চ' আমাৰ এই ডিষ্ট্ৰিক্টত খবৰ দিয়া হৈছে চ' এতিয়াৰ পৰা আপোনালোকৰ যিখিনি যাত্ৰাই গোটেইখিনি আমি গাত লৈছোঁ আমাক দৰৱ জাতিৰ প্ৰয়োজন আছিলে ধৰি লওক ৰোগীসকলৰ দ্বিতীয় দিনাৰ পৰাই ডিহাইড্ৰেশ্যন আৰম্ভ হৈছে আপোনাৰ পেটৰ বিষ আৰম্ভ হৈছে মূৰৰ ঘূৰণি আৰম্ভ হৈছে এই একেবাৰে সৰু বয়সত সৰু ছোৱালীজনীয়ে প্ৰত্যেকখন বাছলৈ গৈ নিজে নিজে খবৰ কৰি ধৰি লওক ব্যক্তিগত হয়তো কাকো তেনেকৈ হেৰি দিব পৰা নাই এটেনশ্যন দিব পৰা নাই কিন্তু নিজে গৈ যেতিয়াই খবৰ পাইছে সেইখিনি মানুহ গৈ আৰু কি হৈছে দাদা যেতিয়াই মানুহখিনিয়ে গম পাইছে যে ডাক্তৰ এজন আমাৰ লগত আছে তেওঁলোকৰ মোৰালটো তেওঁলোকৰ কনফিডেন্সৰ লেভেলটো বহুত হাই হৈ গৈছে আৰু তাৰ লগতে তেওঁলোকে চকুৰ সন্মুখতে দেখিছে যে এজন মানুহৰ ধৰি লওক ট্ৰেকিঅষ্টমী টিউব লাগি আছিলে সেইটোত লিক হ'বলৈ আৰম্ভ কৰিছিলে তো লিক হওঁতে গিলাৰ লগে লগে নাকেদি যি খায় সেইটো ওলাই আহিছিলে সেই ডাক্তৰগৰাকীয়ে সেই এনেকুৱা এটা কি কৰিছে মই নাজানো কিন্তু ধৰি লওক আমি ওচৰতে আছোঁ তেওঁ গোটেইখিনি লৈ মানুহজনে খাব পৰা এটা অৱস্থালৈ আনি দিছে তাৰ লগত যিখিনি ধৰি লওক পেটৰ বিষ হৈছে বা বমি হৈছে বহুত সেইখিনি দৰৱ জাতি দি প্ৰথম দ্বিতীয় দিনাৰ পৰাই যেতিয়া মানুহখিনিয়ে দেখিলে সেইটো কনফিডেন্সটো আহি গ'ল আৰু মাজতে কিছুমান আছে দাদা অভিভাৱক আছে যিসকল এতিয়া এই মানুহজনৰে যাৰ হেৰি হৈছিলে তেওঁ মহিলাগৰাকী অত্যন্ত ধৰি লওক তেওঁ কান্দা কটা কৰিবলৈ আৰম্ভ কৰিছিলে সেই তেনে পৰিস্থিতিত বেলেগক যেতিয়া কান্দা কটা কৰা দেখে পেচেণ্টবিলাকৰ মোৰালটো অকণমান ডাউন হৈ যায় সেই মানুহগৰাকীক মাতি পেলাই ধুনীয়াকৈ বুজায় আমাৰ কামটো আছিলে দাদা ড্ৰাইভাৰখিনি আৰু মানুহখিনিক যাতে ডাক্তৰৰ কামখিনি কৰি যাব আমাৰ কামটো আছিল যে আমি যাতে সেই মোৰালটো দাদা হেৰি ৰাখোঁ আৰু আনুষংগিক যিখিনি আছে য'ত খাবলৈ নাই সেই খা যোগান ধৰোঁ য'ত তেওঁলোকৰ টয়লেটছ নাই সেইখিনি ধৰি লওক ফোন কৰি সেইটো টয়লেটৰ কথা আহিলে দাদা সেই একেখিনি ৰোটাৰীৰ মানুহখিনি তেওঁলোকক ক'লোঁ তেওঁলোকে নিজৰ কণ্টেক্টেৰে কি কৰিলে যোনবোৰ ধাবা ডাঙৰ ধাবা এতিয়া ৰাজা কা ধাবা এখন আছে খুব ডাঙৰ চ' ৰাজা কা ধাবা আপোনাৰ এইটো উত্তৰ প্ৰদেশ ক্ৰছ কৰাৰ পিছত একদম বৰ্ডাৰৰ ওচৰত
গোৰখপুৰ পাৰ হৈ তেতিয়া তেওঁলোকে ৰাজাকা ধাবাত আমাক কি কৰিছে একদম সুন্দৰকৈ অকল আমাৰ বাবে এখন ডাঙৰ ধাবা তেওঁলোকে খোলাই পেলালে খোলাই তাতে ভাত দাইল ভাজি আমাৰ অসমীয়া মানুহ তেওঁলোকে কৈছে ছাৰ 2 দিন হৈ গ'ল আজি 3য় দিন আমি ভাত দাইল ভাজি খাবলৈ পোৱা নাই তো ভাত দাইল ভাজি পৰ্যন্ত তেওঁলোকে বনাই আৰু টয়লেট একদম চাফ কৰি ৰাখিছে হেৰি হৈ গৈছে আৰু তাৰ মাজত মাজে মাজে আমি কি কৰোঁ গান গাওঁ মানুহবিলাক আমাৰ বাছত আমাৰ বাছখনত বিশেষকৈ যিখিনি আছিলে তেওঁ গান গাই পেলাই সেই অলপ সময় তেনেকৈ ওলাই যায় আৰু আটাইতকৈ ডাঙৰ কথা হৈছে দাদা এই ৰোগীখিনিৰ যোনটো আজি এই গোটেই যাত্ৰাটোৰ আটাইতকৈ মই হেৰিটো দিম ৰোগীখিনিক সেইকাৰণে তেওঁলোকে ইমান দুৰ্গম এটা যাত্ৰা কৰিবলৈ ওলাই ইমানখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা স্বত্তেও কোনো এজনে কিন্তু যেতিয়া সোধোঁ তেতিয়া কয় ছাৰ আমিতো নিজেই সিদ্ধান্ত লৈ আহিছোঁ যাবলৈ সেইকাৰণে চিন্তা নকৰিব আমি আছোঁ আপোনাৰ লগত আৰু তেওঁলোকৰ যোনটো মানে উৎসাহ মই দেখিলোঁ আৰু তেওঁলোকে এই মোৰালটো অনবৰতক হাই ৰখাৰ বাবে মই ভাবোঁ আজি এই যাত্ৰাটোত আমি সফল হ'ব পাৰিম এনেই আপোনাৰ যাত্ৰাটোৰ আপুনি বহুত মিঠা অভিজ্ঞতা বহুত তিতা অভিজ্ঞতা হ'ল নেকি কিবা তিতা অভিজ্ঞতা আমাৰ প্ৰথম দিনাই কনভয়ত যিহেতুকে গৈ আছোঁ 3 নম্বৰ গাড়ীখনে ইমাৰ্জেঞ্চি ব্ৰেকিং কৰিবলগীয়া হ'ল ব্ৰেক কৰাৰ লগে লগে পিছত থকা গাড়ীখন গৈ পিছত মাৰি দিছে মাৰি গোটেই আপোনাৰ গ্লাছখন ভাঙিলে এতিয়া গ্লাছখন ভাগিলত কি হ'ল অকণমান দূৰ ভাগাৰ পিছত গ্লাছখন এনেকুৱা অকণমান হলুক ঢুলুক হৈ গ'ল হলুক ঢুলুক হোৱাৰ পিছত তেওঁলোকে বিৰাট ভয় খাইছে মালিকে কি কৰিব আৰু 70-80 কিলোমিটাৰ যোৱাৰ পিছত আকৌ বাছখন ৰ'ল তেওঁ কৈছে যে এতিয়া সৰু সৰু গ্লাছৰ এনেকৈ কণিকা মোৰ চকুত পৰিব ধৰিছে তো মই বোলে এটা কাম কৰ এই গ্লাছখন একেবাৰে ভাঙি পেলাই মই তোক এটা হেলমেট দিম আমিতো হেলমেট এটা হেৰিত চলাওঁ এইটো ৰাতিৰ কথা দেই এতিয়া তেওঁলোকে কৈছে নাই এইটো মালিকে হেৰি কৰিব মই বোলো মালিকে কি হ'ব মালিকৰ লগত মই কথা পাতিম হাতুৰিয়ান বটালিয়ান এই গোটেই উইণ্ডশ্বিল্ডখন ভাঙ তো ৰাতিত বহুত খেমেনি কৰি তাহাঁতি উইণ্ডশ্বিল্ডখন ভাঙিলে এজন মটৰচাইকেলৰ হেৰি অহা মানুহক ধৰিলোঁ মই বোলো এই মটৰচাইকেলখন এটা কাম কৰক আপুনি আমাক হেৰি কৰক বোলো আপোনাৰ হেলমেটটো দিয়ক যদি 1000 টকা এইটো মই 2000 টকা দিম আপোনাক বোলে সেইটো কৰিব নালাগে ৰ'ব মোৰ হেলমেটটো বৰ বেয়া এনেই মই আপোনাক এনেই দি দিলোঁহেঁতেন কিন্তু মই ইয়াৰ ওচৰৰে হেলমেটৰ ডিলাৰজনক চিনি পাওঁ ইয়াৰ পৰা 30 কিলোমিটাৰ দূৰত থাকে তো এই হেলমেট ডিলাৰজনক মই ফোন কৰিলে মোৰ ভাল বন্ধু তো সি কিন্তু আহি যাব তো মই বোলো ঠিক আছে তেতিয়াহ'লে আপুনি এইখিনি সময় ৰ'ব লাগিব ফোন কৰিলে দাদা বিশ্বাস কৰক আমাক আধা ঘণ্টাৰ পিছত হেলমেট ডিলাৰ হেলমেট লৈ আহিলে হেলমেট তাৰপিছত পেচেণ্টৰ মাজত বিচাৰিলোঁ কাৰ জেকেট আছে কাৰণে মানুহজনেতো ধৰি লওক এই বাছখন পৰা আহিব আৰু তেওঁলোকে কৈছে যে আমি এজন ড্ৰাইভাৰ যোনজন বয়সস্থ তেওঁ কৈছে মই 50 কিলোমিটাৰ স্পীডত চলাম মই বোলো 50 কিলোমিটাৰ স্পীডত পালে আমি অসম পালোগৈ আৰু সেইটো নহ'ব নৰ্মেল স্পীডতে চলোৱা এওঁক আমি ঠাণ্ডা নলগাৰ ব্যৱস্থা কৰিম এনাউন্সমেণ্ট এটা কৰিলোঁ কাৰ গৰম কাপোৰ আছে চ' 2-3জনে আগবাঢ়ি আহিলে গৰম কাপোৰ দিলে গৰম কাপোৰ এটাৰ ওপৰত এটা পিন্ধালোঁ মানুহক তাৰপিছত হেলমেট তেনেকৈ গাড়ী আমাৰ 2খন গাড়ীৰ মাজত সেইখন গাড়ী দি দিলোঁ ঠাণ্ডাটো তেওঁৰ লগা নাই আৰু তেওঁ মোক কৈছে ছাৰ মটৰচাইকেল চলোৱাৰ নিচিনা লাগিছে সুন্দৰকৈ তেওঁ চলাইছে আৰু সেইটো স্পীডতে আৰু মাৰ্চিডিজ গাড়ী আমি হেৰি লগাব নোৱাৰোঁ গ্লাছ বেলেগ জেগাত লগাব নোৱাৰোঁ এতিয়া উভতাই লৈ যাওঁতে আমি তেনেকৈ লৈ যাম সেইটো এটা যোনটো তিতা কিন্তু খুব সুন্দৰ মিঠা হৈ গ'ল পিছলৈ গৈ মোৰ আচৰিত লাগিছে যে আপোনাৰ সম্ভাৱনাটো বহুত বিষয় আছে মই আপোনাৰ মাস্কখন অকণ খুলিবলৈ অনুৰোধ কৰিম তেখেতে আপোনালোকে এবাৰ চাব লাগিব দেৱাশী শৰ্মাক চবেই চিনি পায় অকণমান সময়ৰ কাৰণে এইখন খুলি যদি দিয়ে দেৱাশী শৰ্মাক চবেই চিনি পায় খালি দেৱাশী শৰ্মাক তেখেতে অসম চৰকাৰৰ এজন উচ্চপদস্থ বিষয়া তেখেতে তাৰ পৰা তেখেতে তেনেকৈ নাহিলেও হয় আমি অন্য হাতত দায়িত্ব দিব পাৰিলেন ইমান দূৰ 3000 কিলোমিটাৰ ৰাস্তা আহিলে আকৌ 3000 কিলোমিটাৰ পথ ঘূৰি যাব আপুনি এই কামটো বেলেগৰ ওপৰতো দায়িত্ব দিব পাৰিলেন আপুনি দাদা পাৰিলোঁ হয় কিন্তু মোৰ অফিচাৰ্ছবোৰ দাদা বহুত জুনিয়ৰ তেওঁলোক আৰু কিছুমান কথা ধৰি লওক দাদা এতিয়া আমাৰ এখন মই এটা কথা উপলব্ধি কৰিছিলোঁ যে ৰাস্তাত যদি দাদা কিবা এটা হয় যোনকেইজন মোৰ লগত কৰ্মৰত যিখিনি বিষয়া আছে তেওঁলোক মোতকৈ বয়সত বহুত সৰু তেওঁলোক এফিচিয়েণ্ট হয় আৰু আজি অসম ভৱনৰ এই সুন্দৰ টীমটো নথকা হ'লে দাদা মই তেওঁলোকক ধন্যবাদ জনাব বিচাৰোঁ এই টীমটো নথকা হ'লে মই কেতিয়াও কৰিব নোৱাৰিলোঁ আপোনাৰ আৰু শেষত মই সুধিব খুজিছোঁ এতিয়া আপোনাৰ তাত যিসকল কৰ্কট ৰোগী আছে তাত কৰ্কট ৰোগী চিনাক্ত হৈছিলে মানে তেওঁলোকৰ কি মানে কৰ্কট ৰোগী নহয় মই মানে ক'ভিড আক্ৰান্ত এতিয়া কি অৱস্থা আছে আৰু আসাম ভ্ৰমণৰ শেহতীয়া পৰিৱেশ কি মানে ৰেড জ'নত আছিল আজিৰ দিনটো ৰেড জ'নত আছে আৰু আমাৰতো ছেল্ফ কণ্টেইন জ'ন অসম ভৱন বনোৱা হৈছে কিন্তু ৰোগীসকল দাদা তেওঁলোকৰ টাটা হস্পিটেলত যিখিনি ট্ৰিটমেণ্ট চলি আছে আমাৰ এম্বুলেঞ্চ ছাৰ্ভিচ বাহাল আছে প্ৰথমতে আমাৰ ড্ৰাইভাৰখিনি নাছিলে তেওঁলোকে অকণমান আতংকিত হৈছিলে ভয় খাইছিলে কিন্তু পিছত আহিছে এজন ড্ৰাইভাৰ আমাৰ
এতিয়া এজন ড্ৰাইভাৰ হয়তো অকণমান ভয় খাই আছে। কিমান আছে তাত এতিয়া কৰ্কট ৰোগী কিমান আছে? কৰ্কট ৰোগী আমাৰ 9জন আছে, 9জন আছে, সৰ্বমুঠ 25জন মানুহ আছে সম্ভাৱনাত। দীপশিখাটো সেই তেনেধৰণে আছে। দীপশিখাৰ যিটো আপোনালোকৰ নিজৰ দীপশিখাৰ যিটো হেৰি আৰু এতিয়া বৰ্তমান যিজন ক'ভিড আক্ৰান্ত 2জন আছিল তেওঁলোকক ক'ত? এজনক দাদা ভাল খবৰ, যোৱাকালি তেওঁক ৰিলিজ হৈ সুন্দৰকৈ তেওঁ ক্লিন চাৰ্টিফিকেট লৈ আহি পেলাই অসম ভৱন পাইছেহি। বাকী 2জন আছে আৰু মহিলাগৰাকী যাৰ ভৰিত ধৰি লওক তেওঁ উঠিবই নোৱাৰে তেওঁ ভালকৈ, সেই তেওঁ আৰু এজন হেৰি অহা পৰহিলৈ তেওঁলোক 2কে ৰিলিজ দিব। সেয়া আছিলে দেৱাশিষ শৰ্মা। তেখেতক আমি আচলতে ৰিয়েল হিৰ' বুলি কৈছোঁ। তেখেতে ইমানখিনি কৰ্কট ৰোগীৰ দায়িত্ব লৈ তেওঁলোকক ইয়ালৈ অসমলৈ লৈ আহিলে, একো বিঘিনি কাৰো একো হোৱা নাই, কিন্তু খুব ধুনীয়াকৈ আহিলে। নিখনে অত্যন্ত প্ৰশংসাৰ পাত্ৰ যে অসম চৰকাৰে তেওঁলোকক অনাৰ ব্যৱস্থা কৰিলে। আমি আপোনাক আচলতে চেলুট জনাইছোঁ যে এইজন মানুহ, এই ব্যক্তিজনে এনেকৈ দায়িত্ব লৈ গোটেই হেৰিখিনি আনিলে। মই অকণমান জুবিনৰ গৰিমাৰ পৰা এই কথা জানিব বিচাৰিছোঁ দেৱাশিষ শৰ্মাৰ এই অভিযানৰ বিষয়ে। জুবিন গৰিমা, এই দেৱাশিষ শৰ্মাই 62গৰাকী কৰ্কট ৰোগীক লগত লৈ 132গৰাকী মানুহক লৈ ইয়ালৈ আহিছিলে। কি ক'বা জুবিন গৰিমা এই অভিযানটোৰ বিষয়ে? দেৱাশিষ দাক প্ৰথমতে এইটো চেলুট মাৰিব লাগিব। আৰু দেৱাশিষ দা মোৰ বহুত পুৰণা দাদাৰ নিচিনা, বন্ধুৰ নিচিনা। আমি বহুত বছৰ একেলগে লগ পাই আছোঁ মাজে মাজে। আমি অনুষ্ঠানো কৰিছোঁ তাত অসম ভৱন মুম্বাইত। আৰু মানুহজন খুব মানে উৎসাহী মানুহ, প্ৰথম কথা পজিটিভ মানুহ, ভয় চয় নকৰা মানুহ। মোৰ মেণ্টেলিটিৰ লগত খুব মিলা মানুহ এজন দেৱাশিষ দা। কিন্তু মই প্ৰথমতে শুনোতে মই অকণ চিন্তা হৈছিলোঁ, মই বোলো ইমানবিলাক পেচেণ্ট লৈ পেলাই কেনেকৈ যাব আৰু এইটো সময়ত 1-2জন মানুহ যোৱাটো বেলেগ কথা, কিন্তু ইমান হয় 132জন মানুহ। কিন্তু এইটো অসাধ্য সাধন কৰি দেখুৱালে দেৱাশিষ দাক আমি ধন্যবাদ জনাব লাগিব অসমবাসী। সাংঘাতিক এজন ব্যক্তি আৰু বাটত আমি অনবৰতে আমি কণ্টেক্টত আছো, একদম গম পাওঁ কিমানখিনি তেওঁ সমস্যাৰ সন্মুখীন হৈছে আৰু কেনেকৈ তেওঁ সকলোবোৰ মিলাই মেলি আনিছে। আৰু সেইখিনি সময়ত তেওঁৰ লগত আহিবলৈও কোনো মানে সাজু হোৱা নাছিল। আন কাকো তেওঁ আচলতে কাৰোবাক অৰ্ডাৰ দিয়ে তেওঁ পঠিয়াব পাৰিলেহেঁতেন, তেওঁ যিহেতু ৰেচিডেণ্ট কমিশ্যনাৰ এজন। কিন্তু সেই সম্পূৰ্ণ দায়িত্ব তেওঁ নিজে লৈছিল। তেওঁ সেই মানৱীয়তাৰ যিটো আছে দেৱাশিষ দাৰ মাজত, সেইটো মানে মানিব লাগিব। অন্য দ্বিতীয় এজন ব্যক্তি হয়তো মই জীৱনত তেনেকুৱা দেখাই নাই। তেওঁ যেনেদৰে লাগি থাকে, আজি 17 বছৰ ধৰি তেওঁ অসম ভৱনত আছে, মুম্বাই অসম ভৱনত। আৰু তেনেদৰে ত্ৰিনয়ন দা, তেওঁ এজন ব্যক্তি। ত্ৰিনয়ন দা আজি 20 বছৰ ধৰি অসম ভৱনত আছে। এই 2জন ব্যক্তিয়ে অসম ভৱনক আৰু অসমীয়া ৰাইজক, বিশেষকৈ সেই চিকিৎসাৰ বাবে যোৱা সকলোকে এনেদৰে তেওঁলোকে ছাৰ্ভিচ দিয়ে যে সেইটো আমি দেখি আহিছোঁ। আজি 20 বছৰে তেওঁলোকে সাংঘাতিক অসাধ্য সাধন বহুত কৰি দেখুৱাইছে। নাই নিঃসন্দেহে আচলতে দেৱাশিষ শৰ্মাক 1000 চেলুট দিলেও কম হ'ব। এজন ACS বিষয়া, উচ্চপদস্থ বিষয়া, এই বিষয়াজনে আজি গোটেই জীৱন তেওঁ সেৱাৰ নামত দিছে। তেওঁ অকল ছাৰ্ভিচে কৰি গ'ল। আজি তেওঁ এই এনেকৈ কৰ্কট ৰোগী ইমান দূৰলৈ আনিলে, তেওঁলোকক আকৌ তেওঁ সেই বাছকেইখনত উভতি গৈছে। অত্যন্ত প্ৰশংসনীয়। দেৱাশিষ শৰ্মাক পুনৰবাৰ আমি চেলুট জনাইছোঁ এনেজন বিষয়ালৈ। আমি খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ। তাৰপিছত আমি জুবিন আৰু গৰিমাৰ যি জাৰ্ণি আছে, জাৰ্ণিৰ কাহিনী শুনিম। কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ। আজি আমি দৰবাৰত বৰ্তমান বিভিন্নজন লোকৰ, জুবিন গাৰ্গ, গৰিমা গাৰ্গ, তাৰ লগতে দেৱাশিষ শৰ্মা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, তেওঁলোকৰ কাহিনী, তেওঁলোকৰ জাৰ্ণি, তেওঁলোকৰ অভিযান, এইবিলাক বিষয়ে জানি আছোঁ। মই পুনৰবাৰ জুবিন আৰু গৰিমা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ আছে। মই পুনৰবাৰ গৈছোঁ জুবিন আৰু গৰিমা, এই কথা জানিব বিচাৰিছোঁ যে এই গোটেই জাৰ্ণিৰ কালত তিতা আৰু মিঠা অভিজ্ঞতা হয়তো নিশ্চয় হৈছে। তিতা আৰু মিঠা অভিজ্ঞতা কিবা আছিল নেকি? জুবিনে কি ক'ব তিতা মিঠা অভিজ্ঞতাৰ বিষয়ে? তিতা মানে মই সেই ৰৈ অহাটো অলপ বৰ হওঁ। অলপ দূৰ গৈ পেলাই আকৌ ৰৈ দিব লাগে। আকৌ টোল গেট এখন ওলাই হঠাৎ ঘপককৈ অকণমান দূৰ যোৱাৰ পিছতে আকৌ তাতো পইচা দিব লাগে, আকৌ ৰ'ব লাগে, লাইন পাতি থাকিব লাগে, ৰৈ আৰু টয়লেট লৈ পেলাই অলপ প্ৰব্লেম হয়। টয়লেট সাধাৰণতে বেছিভাগ ধাবা বন্ধ। তাৰোপৰি পেট্ৰল পাম্পবিলাকত আমি ৰওঁ। পেট্ৰল পাম্পৰ কিছুমান পেট্ৰল পাম্পত টয়লেটবিলাক লক কৰি থোৱা থাকে, বন্ধ থাকে, তেনেকৈ বিচাৰি আহিবলগীয়া হৈছে। আৰু বাকী ৰাইজে, চিনাকি মানুহে সহায় কৰিছে, আৰক্ষীয়ে সহায় কৰিছে। আমাৰ অসম আৰক্ষী
হিমন্ত দাহঁতেও খবৰ লৈছে, যেনেকৈ পাৰে সহায় কৰি দিছে। সেইমতে সেইধৰণে আহি পালোহি আৰু যিমানে আহি আছো সিমানেই আকৌ আমাৰ অসমৰ পৰিস্থিতি লৈ পেলাই চিন্তা বাঢ়ি আহি আছে, কাৰণ খবৰবিলাক পাই আছো মোবাইলৰ জৰিয়তে। যেনেকে এতিয়া আমাৰ ইণ্ডাষ্ট্ৰি বুলিলে নাইকিয়া হৈ গ'ল, ইণ্ডাষ্ট্ৰি নাই, মিউজিকৰ কোনো ইণ্ডাষ্ট্ৰি নাই, এতিয়া চব কাম বন্ধ, শ্বুটিং বন্ধ, চিনেমাৰ কোনো ইণ্ডাষ্ট্ৰি নাই। গতিকে আমাৰ আৰ্টিষ্টসকলখিনিয়ে কি কৰি খাব এই লকডাউন সময়ছোৱাত, কেনেকে চলিব? সৰু আৰ্টিষ্ট ডাঙৰ আৰ্টিষ্ট সকলোৱে মিলি যিমান পাৰি, মই হস্পিটেলতে আছো 55 দিন, হস্পিটেলৰ পৰাই যেনেকে পাৰো সহায় মই আগবঢ়াইছো, মই পঠাইছো ইয়ালৈ। আমাৰ বৃন্দাবন থিয়েটাৰৰ মালিক বংকিম, মই জয়ন্ত কাকতি, আমি মিলি বিভিন্ন পৰিয়ালবৰ্গলৈ আমি সাহায্য পঠাইছো বেলেগ বেলেগ জেগাত। আৰু মই মোৰ ফালৰ পৰা মই চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডলৈও মই পইচা অলপ পঠাইছো তাৰ পৰা। সেইধৰণে কাম কৰি আছো। কিন্তু সেই চিন্তাটো বাঢ়ি আহি আছে যিমান অসমলৈ আহি আছো। আৰু ইয়াত আহি এতিয়া মই নিজে কোৱাৰেণ্টাইনত আছো, তাৰ পৰা ওলোৱাৰ পিছতহে আকৌ পৰিকল্পনা কৰিব পাৰিম যে কেনেকে মানুহক সহায় কৰিব পাৰি। নাই, আমি আমাৰ যিসকল লোকে জানে সেই তেওঁলোকে গম পায় জুবিন গাৰ্গে কিমান বিপদৰ পৰা মানুহক কেনেকৈ সহায় কৰি দিছে, এইবিলাক জানে। যিসকলে জুবিন গাৰ্গৰ প্ৰত্যক্ষ সান্নিধ্যত আছে তেওঁলোকে গম পায় জুবিন গাৰ্গে কিমান লোকক, কিমান অচিনা লোকক, কিমান নজনা লোকক তেওঁ কি ধৰণে সহায় কৰি দিছে। এইটো আমি জনাসকলে গম পায়। এইটো মই নিজেও বহুত কাহিনী জানো। আমাৰ সাংবাদিকো তেওঁ কোনোবা ক্ষেত্ৰত কেনেকৈ সহায় কৰি, এইবিলাক কথা বহুত ঘটনা আছে, এইবিলাক ক'বলৈ দীঘলীয়া এখন মহাভাৰত হ'ব। এই বিষয়ে মই উল্লেখ নকৰোঁ। মই গৰিমাৰ পৰা জানিব বিচাৰিছোঁ, গৰিমা, জাৰ্ণি কালত জুবিনে কেতিয়াবা বাছখন চলাবলৈ বা এনেকুৱা কিবা মন কৰা নাছিল যে নাই আজি বাছখনে চলাওঁ অকণমান? কাৰণ জুবিনৰ গাড়ী চাড়ী চলাই খুব ভাল পায়। নাই, একেবাৰে মন কৰা নাই, একেবাৰে মন কৰা নাই, কথা কোৱাই নাই। তেওঁ বেছিভাগ সময় শান্ত হৈ বহি আহিছে, নহলে বা পিছফালে যিহেতু আমাৰ সুন্দৰকৈ বিচনা পাৰি থোৱা আছিল, গতিকে শুইছেও তাত, জিৰাইছে। আৰু খোৱা বোৱাবোৰ সময়ত আমি যেনেকে কৰিছো, কেতিয়াবা মাজে মাজে তেওঁ নাই কৰা, সেইটোত আপত্তি মোৰ আছিলে। কিন্তু তথাপিতো ভালকে আহিছে। আৰু মুম্বাইত থকা সময়খিনিও খুব সুন্দৰকৈ তেওঁ কোৱাৰেণ্টাইনত আছে। ইয়াতো তেওঁ এতিয়া থাকিব, সেইটোতো কৰিবই লাগিব। আৰু এনেকে থাকি আচলতে ৰাইজৰ কাৰণে কি কৰিব পাৰি সেইটো আমি আলোচনা কৰিব লাগিব, এতিয়া আগবাঢ়িব লাগিব। নতুন জুবিনে কিবা নতুন সৃষ্টি কৰি, জুবিন নতুন সৃষ্টি কি হ'ল? মই সৃষ্টি তেনেকে কৰা নাই। আমাৰ গান কেইটামান গান, মোৰ বহুত পুৰণা এখন হাৰমনিয়াম আছে, এখন বম্বেত পৰি আছিলে, প্ৰায় 80 বছৰমান পুৰণা হাৰমনিয়াম, মোৰ ককাৰ যুগৰে। আৰু সেইখন হাৰমনিয়ামতে মই প্ৰথম গান শিকা আৰম্ভ কৰিছিলো। গতিকে হাৰমনিয়ামখন তাত পৰি আছিল, লৈ আহিলো। মই বোলো এবাৰ লৈ যাম, অকণমান ৰিপেয়াৰ কৰিব লাগিব, বেয়া হৈছে পুৰণা হাৰমনিয়াম। চ' সেই হাৰমনিয়ামখন আছিলে, গীটাৰ এখন আছিলে, মই তাৰপিছত মোৰ ঘৰৰ গীটাৰখন লৈ আহিলো। আহি কেইটামান গান কৰিলো তাত মই, কাৰণ মই 6 মাহমান আগৰ পৰাই এটা, বেছি হ'ব 1 বছৰমান হ'ব, এটা নতুন এলবামৰ প্লেন কৰি আছিলো, চিলা বুলি। তাৰ 2টামান গান গুৱাহাটীত কৰিছিলো, আধৰুৱা কৰি পেলাই থৈ গৈছিলো। আৰু বাকী কেইটামান গান তাত বহি পেলাই এই হস্পিটেলৰ সময়খিনি কৰিম কি আৰু, 7টা গান বনোৱা হলে 7টামান কৰিলো চাগে, মই পাহৰিলো। কিন্তু গোটেইকেইটা একেদিনাই কৰা হৈছে, একেদিনা নহয়, 2দিনমান লাগিছে। তেনেকে কৰিছো। আৰু প্ৰচুৰ চিনেমা চালো আজৰি সময়ত, প্ৰায় 2 মাহত প্ৰায় 100খনমান চিনেমা চাই দিলো, 100-120খনমান চিনেমা। আৰু জুবিন এতিয়া বৰ্তমান এইবাৰ বিহুৰ বতৰত অনুষ্ঠান নহ'ল, শিল্পীসকল অত্যন্ত চৰম দুৰৱস্থাৰ মাজত আছে, বাদ্যযন্ত্ৰীসকলৰ অৱস্থা নাই, সকলোৰে অৱস্থা খুবেই শোচনীয়। গতিকে এই পৰিৱেশটো উপশম ঘটাবৰ কাৰণে, কাৰণ চিনেমাৰ কাম বন্ধ, ছবি জগতৰ কাম বন্ধ হৈ আছে, চিৰিয়েলৰ কাম বন্ধ হৈ আছে, গতিকে এই পৰিৱেশটো উপশম ঘটোৱাৰ কাৰণে বা ক'ভিডৰ লগত সহাৱস্থান কৰাৰ কাৰণে আমি কিবা কেনেকৈ আগবঢ়া উচিত, কি ভাবে? আমি অলপ দিন আমি ধৈৰ্য সহকাৰে আমি ৰ'বই লাগিব, কিন্তু এইটো উপায় নাই। আৰু সাধাৰণ মানুহখিনিয়ে বহুত কষ্ট খাইছে লকডাউনৰ ফলত, কাম নাই, ঘৰত সোমাই থাকিবলগীয়া হৈছে। কালি টিভিত দেখিছো ক'ৰবাত আত্মহত্যাও কৰিছে কোনোবাই। গতিকে সেই কথাটো ধৈৰ্য ধৰিব লাগিব, সেইটো যেনেকৈ পাৰোঁ ইজনে সিজনক সহায় কৰিব লাগিব, আৰু সেই ধৰণে আমি জীয়াই থাকিব লাগিব। কাৰণ এনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈছে কৰোণা। আগতে সমস্যাবিলাকত সদায় আমি আগবাঢ়ি যাওঁ, ওলাই যাওঁ, আগৰণুৱা হৈ পেলাই মই আগত দৌৰি থাকোঁ। কিন্তু এইটো এটা এনেকুৱা এটা সমস্যা যে মই ওলাই যাব নোৱাৰোঁ, যি কৰ্ম ঘৰৰ ভিতৰৰ পৰা কৰিব লাগিব। গতিকে সেইটো এটা ডাঙৰ প্ৰব্লেম।
আৰু কিন্তু এই ক্ষেত্ৰত আমি ধৈৰ্য ধৰিব লাগিব আৰু আমি অচিৰেই ইয়াৰ পৰা মুক্তি পাম বুলি আশা কৰিছোঁ আশাবাদী মানুহ ঠিক আছে আশাটো সদায় পজিটিভনেছটো সদায় নিজৰ শেষত মনত মই ৰাখিবই লাগিব হয় হয় শেষত মই পাৰ্থ আৰু সিদ্ধাৰ্থ আছে নি এবাৰ তেওঁলোকৰ মুখখন চাব পাৰোঁ দেখুৱাব পাৰি নেকি আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ গোটেই জাৰ্ণিটোত মই জানাত জুবিনৰ লগত জুবিন গৰিমাৰ চাহটোৰ দৰে লাগি আছিলে পাৰ্থ আৰু সিদ্ধাৰ্থৰ কথা কিবা ক'ব বিচাৰিব নি কিন্তু পাৰ্থ আৰু সিদ্ধাৰ্থ এনি টাইম আছে লগত আৰু বহুত বেছি কষ্ট হৈছে মোৰ লগত কাৰণ মই ট্ৰিটমেণ্টৰ সময়ত হস্পিটেলত থাকোঁতে কিছুমান অদৰকাৰী অদ্ভুত উৎপাত কিছুমান কৰিছোঁ যিবিলাক অসুস্থতাৰ বাবে কৰিছিলোঁ মই নাজানো পিছত মই শুনি শুনি গম পাইছোঁ আৰু মোৰ নিজৰ মনতো নহয় সেইবিলাক গতিকে মোৰ স্মৃতিশক্তিৰ অলপ প্ৰব্লেম হৈ গৈছিলে প্ৰায় ডেৰ মাহমান গতিকে সেইবিলাক কিন্তু যথেষ্ট কষ্ট খাইছে পাৰ্থইতো ৰাতি মোৰ এনেকে কাপোৰটো ধৰি পেলাই ঘূৰি ফুৰে মই বোলো মই ৰাতি নুশুওঁ হস্পিটেলত খোজকাঢ়ি ঘূৰি ফুৰোঁ কিবা কিবি বিচাৰি ফুৰোঁ ৰাতিখন যাৰ এটা যি টি মানুহৰ নাম কওঁ পাৰ্থই পিছফালে মোৰ পেণ্টটোত ধৰি পেলাই সি পিছে পিছে ঘূৰি ফুৰে যাতে মই লুটি খাই পৰি নাযাওঁ যথেষ্ট কষ্ট খাইছে আৰু পুৰণা বন্ধু হিচাপে পাৰ্থক সেইটো ধন্যবাদ দিবই লাগিব ইমান বছৰ আমি একেলগে আছোঁ আৰু সিদ্ধাৰ্থ বাৰু ভাইটিৰ নিচিনা আৰু সি বহুত বস্তু মেনেজ কৰিবলগীয়া হৈছে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি আৰু হোটেলত থাকোঁতে আমি নিজে বনাই খাইছিলোঁ গতিকে সপ্তাহত 2-3 দিনমান সি ওলাই যাবলগীয়া হৈছে কিছুমান স্পেচিফাইড দোকান আছে গভৰ্ণমেণ্টে দিছে তাৰ পৰা খাদ্যবস্তু আনিব পাৰি গতিকে সি ওলাই যায় খাদ্যবস্তু আনি আমি খাই ৰন্ধা বঢ়া কৰোঁ গৰিমাই ৰান্ধে পাৰ্থই খুব ভাল ৰান্ধে সি ৰান্ধে গতিকে সেই ধৰণে আমি সিহঁতে বেলেগ ৰুমত আছে ইয়াত যোগাযোগৰ ব্যৱস্থা নাই ঠিক আছে মই গৰিমা শেষত ফোন কৰিলে তাহাঁতক ডিৰেক্টলি ফোন কৰিব লাগিব গৰিমা শেষত পৰিচান্ত মানসিকভাৱে অলপ পৰিচান্ত আছিল জুবিন বৰ্তমান যথেষ্ট সুস্থ বা কেনেকুৱা পৰিৱৰ্তন কেনেকুৱা জুবিনৰ মানে এইটো এটা একান্তভাৱে গৰিমা অনুভৱ কৰিব পাৰিব জুবিন এতিয়া সুস্থ সম্পূৰ্ণ সুস্থ আৰু এতিয়া গুৱাহাটী পালেহিতো অকণমান মই কালিৰ পৰা কৈছো আগতে একো আপত্তিয়ে নকৰাকে সকলো বস্তু যি পাইছিলে তাকে খাইছিলে সময়মতে কৰিছিলে কালিৰ পৰা অকণমান উৎপাতটো দেখাইছে মোক গতিকে মই কৈছো নিজৰ ঠাই পোৱাৰ লগে লগে উৎপাত আৰম্ভ হৈছে এইটো সময়ত মই নাখাওহে এতিয়া মোক খোৱা সময় হোৱা নাই এনেকুৱা কথা কিছুমান কবলৈ আৰম্ভ কৰিছে নাই নাই তুমি 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 ষ্ট্ৰিক হৈ থাকিবা আৰু জুবিনৰ পৰা জানিব বিচাৰা জুবিনে কি পকা দাড়ি এনেকৈ ৰাখিব নি এইটো ষ্টাইল কৰি ৰাখিব নি পকা দাড়ি এইটো অলপ দিন ৰাখোচোন মই যেনেকৈ বহুত দিন আগতে এবাৰ ৰাখিছিলোঁ ঠিক আছে পাক লগ ঠিক আছে জুবিন গৰিমা দুইজনে নাইকিয়া হয় মানে মোচে আৰু ভালকে পাক লগ দুয়োকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ জুবিনে পুনৰ আকৌ সৃষ্টিমূলক কামত ব্ৰতী হওক গৰিমাই আকৌ নিজৰ তেওঁৰ গৰিমাৰ নিজেও সৃষ্টিমূলক কামত জড়িত গৰিমাৰ নিজৰ সৃষ্টিমূলক কামত জড়িত হওক দুয়োকে সমূহ অসমবাসী ৰাইজৰ হৈ প্ৰাগ নিজৰ সমূহ দৰ্শকৰ হৈ আন্তৰিক অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে এই যিবিলাক আশা সপোন এইবিলাক সপোন বাস্তৱিত হওক এই কামনাৰে দুয়োজনকে বিদায় দিছোঁ মই এতিয়া খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমি দেখুৱাম সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ দিল্লীৰ পৰা গুৱাহাটী গমন গুৱাহাটী যাত্ৰা পুনৰ উভতি আহিছোঁ দৰবাৰ মজিয়ালৈ আমি এতিয়া দেখুৱাওঁ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ দিল্লীৰ পৰা গুৱাহাটীলৈ বাছেৰে তেওঁ যাত্ৰা কৰিছে এই জাৰ্ণি আমি কিছু সময় পূৰ্বে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সৈতে কথা পাতিছিলোঁ তেওঁ বৰ্তমান 14 দিনৰ কোৱাৰেণ্টাইনত আছে আমি তেওঁৰ সৈতে কথা পাতিছিলোঁ লকডাউনে মানুহক বহুত দুৰ্যোগ দিলে লকডাউনৰ কাৰণে মানুহৰ বহুত দুৰ্গতি হ'ল যিসকল লোক লকডাউনৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈছিল তেওঁলোক সেইসকলৰ যাতায়াত ইতিমধ্যে আৰম্ভ হৈছে ভাৰতৰ লগতে অন্যান্য দেশত আৰম্ভ হৈছে অকল ভাৰতেই নহয় বিশ্বৰ বিভিন্ন দেশত আৰম্ভ হৈছে ইতিমধ্যে আমাৰ অসমৰ যিসকল অসমীয়া মানুহ বাহিৰত আবদ্ধ হৈছিল তেওঁলোক ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে বহুতে ট্ৰেইনেৰে আহিব কিন্তু বহুতে বাছেৰে আহিলে কোনোবাই নিজৰ গাড়ী লৈ আহিছে দিল্লীৰ পৰা আহি উপস্থিত দিল্লীৰ পৰা আহিছে ইতিমধ্যে এখন গাড়ী লৈ এখন বাছ লৈ আহিছে আমাৰ মাজত আছে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য মই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আছে মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি আহি ওলাল গুৱাহাটী কেতিয়া কেনেকৈ কিমান দিন আবদ্ধ হৈছিলে কেনেকৈ আহিলে আপুনি তাৰমানে যোৱা প্ৰায় 24 তাৰিখৰ পৰা দিল্লীৰ গৃহত আবদ্ধ হৈ আছিলোঁ 24 ফেব্ৰুৱাৰী মাৰ্চৰ পৰা তাৰপিছত প্ৰথম মই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ
15 এপ্ৰিলত যেতিয়া প্ৰথম লকডাউন খুলিব তেতিয়া বিমান যোগে আহিলোঁ খুলিলে। তাৰপিছত অৱশেষত মই আৰু মোৰ চিনাকি 3টা পৰিয়াল আমি একেলগে এখন বাছ লৈ দিল্লীৰ পৰা যাত্ৰা কৰিলোঁ। সম্পূৰ্ণ প্ৰট'কল মেইনটেইন কৰি আমি বাছখনত মাত্ৰ 35জনী আছিল, মাত্ৰ 12জনে বহিলোঁ আৰু 2.5 দিনৰ মূৰত আমি গুৱাহাটী আহি পালোঁ। গুৱাহাটীত আহি পোৱাৰ পিছত আমাৰ ৰেডিশ্যন ব্লুত আমাক কোৱাৰেণ্টাইন কৰিলে। ইয়াৰ আগতে আমাক সৰু চৰাইত চেক কৰিলে, ইয়াত ক'ভিড টেষ্ট কৰিলে। আজি আমাক ইয়াৰ পৰা ৰিলিজ কৰিছে, ঘৰলৈ যাব দিছে। আমি ঘৰলৈ যাম। ক'ভিড টেষ্ট আপোনাৰ নিগেটিভ আহিছে? নিগেটিভ আহিছে। নিগেটিভ হোৱাৰ কাৰণে নিশ্চয় আৰু মনত শান্তি অলপ মনত আপুনি ইমান দূৰ জাৰ্ণি কৰি আহিছে, মনত এটা খুদুৱনি আছিল নিশ্চয়? মানে খুব অসমত আহিব খুব মন যায় আছিল, সেইকাৰণে আহিলোঁ। আৰু মই দেখিলোঁ, মই বিহাৰো দেখিলোঁ, উত্তৰ প্ৰদেশো দেখিলোঁ, কিন্তু মই দেখিছোঁ অসমত চৰকাৰে কিন্তু লকডাউন মেইনটেইন কৰাত অসমত যিখিনি ব্যৱস্থা লৈছে আন ষ্টেটত মই সেই ব্যৱস্থাটো দেখা নাই। আমি আন ষ্টেটত গাড়ীবোৰ নানামিলোৱে, গতিকে অসমত আহি পালোঁ, সেইটোৱে আনন্দ। জাৰ্ণিটোৰ বিষয়ে কওকচোন, কেনেকুৱা কষ্টকৰ? এখন ইমান দূৰৰ পৰা দিল্লীৰ পৰা বাছত আহিছে। বাছত আমি শুই আহিব পাৰিছোঁ আৰু গোটেইকেইটা আমাৰ চিনাকি পৰিয়াল, আমি একেলগে আহিছিলোঁ। আমি গোটেইখিনি মানুহ একেলগে আহিছোঁ, এটা পৰিয়ালৰ নিচিনাকৈ আহিছোঁ। আৰু মেক্সিমাম খোৱা বস্তু আমি লৈয়ে আহিছিলোঁ, আমি গাড়ীতে খাই সকলো আহিছোঁ। কিন্তু এটা কথাত আমি খুব সতৰ্ক হৈছিলোঁ, আমি 12গৰাকী যাত্ৰী, আমাৰ 34টা চিট, আমি ছ'চিয়েল ডিষ্টেঞ্চটো প্ৰতিটো মুহূৰ্ততে মেইনটেইন কৰিছিলোঁ আৰু মাস্ক আৰু হাতত মোজা নিপিন্ধাকৈ আমি একো টাচ কৰা নাছিলোঁ। এনেই জাৰ্ণি যেতিয়া ইমান দূৰ সুদীৰ্ঘ বাট আহিছে আপোনালোকে, বাছ নন ষ্টপ আহিছে নে বাছত ক'ত ৰখিছে আপোনালোকে? আহে মাজে চেক কৰে ন, প্ৰতিখন ষ্টেট পাওঁতে চেক কৰে। ক'ৰবাত বাছৰ পৰা নমাই টেম্পাৰেচাৰ চেক কৰে, ক'ৰবাত বাছৰ পৰা নমাই বডি চেক কৰে। এতিয়া সেইবিলাক কৰি মেলি আহি আছোঁ আৰু আহি পালোঁ, ভালেই লাগিল। এনেই এতিয়া ৰাস্তাত আৰু আপোনাৰ প্ৰায়বিলাক স্থানত দোকান পোহাৰ বন্ধ আছে, আপোনাৰ খোৱা বোৱাৰ ব্যৱস্থা কি? দোকান পোহাৰ মেক্সিমাম বন্ধ আছে, কিন্তু কিছুমান অদ্ভুত দৃশ্য দেখিবলৈ পালোঁ, ভাবিলেও আচৰিত লাগে। এখন সৰু টেম্পত 50-60টাকা মানুহ উঠি, মানে এটাৰ পিছত এটা উঠা নকৈ উঠি আহিছে। ছ'চিয়েল ডিষ্টেঞ্চৰো কথা নাই, চবে প্ৰাণৰ মৰমত নিজৰ ঘৰ পাবলৈ একো যান বাহন নাই কাৰণে তেনেকৈ আহিছে। সেইকাৰণে মই সঁচাকৈ ৰাজ্য চৰকাৰক অভিনন্দনো জনাইছোঁ। অসমত লকডাউনটো যিমান ষ্ট্ৰিক্টলি মেইনটেইন কৰা হৈছে, আন ষ্টেটবিলাকক মই সেইটো দেখা নাপাওঁ। দিল্লী, তাৰপৰা উত্তৰ প্ৰদেশ, তাৰপৰা বিহাৰ, বেংগল, এই গোটেইখন ৰাজ্য আপুনি পাৰ হৈ আহিছে। সেইবিলাক ঠাইত যিটো চেকিং বা কৰোণাৰ কাৰণে যি ধৰণৰ এটা ব্যৱস্থা, আৰু ইয়াৰ মাজত কি পাৰ্থক্য দেখিছে? চেকিং আছে, সেইবিলাক চেকিং নাই বুলি কওঁ, চেকিং তাতো আছে, কিন্তু ছ'চিয়েল ডিষ্টেঞ্চ যিটো মেইনটেইন মই ইয়াত সঠিক দেখা পাইছোঁ। আৰু আপোনাৰ এই অসমত সোমোৱাৰ লগে আপোনালোকক কি কেনেকুৱা ধৰণৰ চেকিং হৈছে, কি হৈছে? শ্ৰীৰামপুৰ, আপুনি শ্ৰীৰামপুৰ সোমাইছে? শ্ৰীৰামপুৰ তাত ৰখাইছে, তাত চব চেকআপ কৰিছে, তাৰপিছত আমি ইয়াত আহিছোঁ সৰু চৰাই। আহক আপোনাক ক'লে কেনেকুৱা হ'ল জাৰ্ণিটো কেনেকুৱা, কষ্ট পালে? ভাল লাগিলে, কষ্ট নাই পোৱা, কাৰণ ৰোড চাইডে এই ফাৰ্ষ্ট, আৰু মই ভাবোঁ মোৰ এইটোৱেই লাষ্ট। মই সৰ্বসাধাৰণতে মই তলেৰে কেতিয়াও জাৰ্ণি নকৰোঁ, কিন্তু এইবাৰ কিন্তু খুবেই ভাল লাগিল। আৰু বহুতে মোক লৈ অলপ ভয়ো কৰিছিল, যিহেতু মই এজেড, মোৰ এতিয়া 70+, গতিকে ভয় হৈছিল যে কিজানি স্পঞ্জিলাইটিছে ধৰিব বা কিয়। ভগৱানে কৰাত একো নহ'ল। আৰু আমি ৰাস্তাৰ চাফিচিয়েণ্ট আমি খোৱা বস্তু লৈ আহিছোঁ, পানীয়ে আমি 30 লিটাৰ আনিছোঁ গাড়ীত, আমি ৰাস্তাত খোৱা বোৱা কৰা নাই। আৰু আমাৰ বাছখনত আমাৰ ইউৰিন প্ৰুফ হেৰি চব আছিল, একো কষ্ট পোৱা নাই। আৰু ইয়াত ভাল লাগিছে, হয়। আৰু আমি ডিষ্টেঞ্চ খুব ভাল ধৰণে মেইনটেইন কৰিছোঁ, এটা ছিটত আমি এটা, আৰু কাৰো হাতে আমি খোৱা নাই, নিজে হেণ্ড গ্ল'ভছ পিন্ধি আমি নিজে ছাৰ্ভ কৰি নিজেই খাইছোঁ। বীৰেন্দ্ৰৰ বৌ আছে, বৌ অকণ আগুৱাই আহিবলৈ, আপোনাৰ জাৰ্ণিটোৰ অভিজ্ঞতা, এনে কেতিয়াও ইমান সুদীৰ্ঘ বাট গাড়ীৰে কেতিয়াও অহা নাছিলে? কোনোদিন অহা নাছিলোঁ, কিন্তু মোৰ ভাল লাগিলে, লগখিনি পালোঁ যে। আৰু যেতিয়া এইকেইটা ক'লে যে জয়ন্তই ঠিক কৰিছে, মই লগে লগে মান্তিছোঁ, যাওঁ, নহ'লে অকণমান চিন্তা লাগি দিয়ক সঁচা কথা ক'বলৈ গ'লে। কিছু জয়ন্ত মাধৱক দেখিছোঁ মই অকণমান আগুৱাই আহিবলৈ, কিছু জয়ন্ত মাধৱ, তেখেতেও ইতিমধ্যে এই দলটোৰ সৈতে গুৱাহাটীলৈ আহিছে। মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ অভিজ্ঞতা, কাৰণ আপোনাৰ মাজতে এটা আমি জনাৰ অপাৰেশ্যনো হৈ গ'ল, তাৰ পৰা কেনেকৈ কি হ'ল আপুনি বিশাল
আমাৰ জাৰ্ণিটো কষ্টকৰ আছিলে যদিও আমি আৰামতে আহিলোঁ কাৰণ আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি 35 চিটাৰ বাছ এখনত আমি 12জন মানুহ মাত্ৰ আহিলোঁ আমি গুৰগাঁৱতে আছিলোঁ গুৰগাঁৱৰ পৰা আহি আমি প্ৰথম দিনাখনেই ৰাতি গৌৰখপুৰত আমি ৰখিলোঁ চাৰ্কিট হাউচত আৰু সেই গোটেই আয়োজনটো আমাক আৰ্মিৰ ফালৰ পৰা কৰি দিছিলে আৰ্মিৰ গ্ৰুপৰ পৰা ৰিক্ৰুইটমেণ্ট টীমে আৰু আমাৰ খানা আমি ঘৰৰ পৰাই চবেই লৈ আহিছিলোঁ খোৱাৰ খানা প্ৰত্যেক আমি 3 ঘৰৰ পৰাই বনাই ঘৰতে লৈ আহিছিলোঁ আৰু গাড়ীতে আমি খোৱা বোৱা কৰা গৈছিলে আৰু যিহেতু আমাৰ গাড়ীৰ ভিতৰত ইন হাউচ টয়লেট আছিলে আমাৰ সেইটো এটা সুবিধা হ'ল আমাৰ ৰাইজ আৰামতে চবেই আহিলে বুলি ধৰিলোঁ আৰু ইয়াত আহিও আমি ঠিকে আছে যিটো নিয়ম কানুন মানিব লাগে গভৰ্ণমেণ্টৰ সেই নিয়ম মতে আমি আজি এই 3 দিনতে আমি যাব পাইছোঁ আপুনি এতিয়া 14 দিনৰ কাৰণে কোৱাৰেণ্টাইন মই এবাৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ হাতখনত দুইজনৰ চিল মাৰি দিছে এইফালে বীৰেন্দ্ৰকো দেখুৱাওঁ বীৰেন্দ্ৰ বৈশ্যকে তেনেকৈ চিল মাৰি দেখুৱাইছোঁ চিল মাৰি দিছে এইযোৰ তেখেতসকলেও 14 দিনৰ আপুনি ইখনতো দিছে দুইখনতো এনেকৈ চিল মাৰিছে আৰু অহা 14 দিনৰ কাৰণে এনেকুৱা নিলগীয়াকৰণ আমি অসমীয়াত গৌৰৱকৈ নিলগীয়াকৰণ থাকিব লাগিব 27 তাৰিখলৈকে ঘৰতে থাকিব লাগিব আমি আৰু আপুনি মাজতে আপোনাৰ অপাৰেশ্যন হৈ গ'ল সেইটো লৈ পেলাই আপোনাৰ ইমান লম্বা জাৰ্ণি আপুনি কৰিছে তাৰপিছত নাই তেনেকুৱা একো প্ৰব্লেম পোৱা নাই মই জাৰ্ণিত ঠিকেই আহিলোঁ আৰু গৌৰৱপুৰত প্ৰথম নিশা দ্বিতীয় নিশা ক'ত কটালে আপোনালোকে নিশা আমি কটোৱা নাই নন ষ্টপ আমি 24 ঘণ্টা আহিলোঁ নন ষ্টপ আহিছোঁ গোটেই বয়সস্থ মানুহ চবকে লৈ ঈশ্বৰৰ নাম লৈ আচ্ছা আৰামত আহিলে 24 ঘণ্টা আমি নন ষ্টপ আহিছোঁ ঠিক আছে কিবা কোৱা তুমি ইফালে কেনেকুৱা তোমাৰ এক্সপিৰিয়েঞ্চ কোৱা কেনেকুৱা এক্সপিৰিয়েঞ্চটো যথেষ্ট ভাল যিহেতু আমি ভবা নাছিলোঁ যে আৰম্ভ কৰোঁতে কষ্ট নহ'ব বুলি কিন্তু যথেষ্টখিনি আৰামত আহিব পাৰিলোঁ আৰু ডাঙৰ ভলভ' বাছ 12জন যাত্ৰী আৰামকৈ বহি শুই খাই নিজৰ ঘৰৰ খাদ্য কোনো টেনশ্যন নাছিলে আৰু ৰাস্তাত যেনে গৌৰৱপুৰত থকাটো আমাৰ এৰেঞ্জ কৰি দিছিলে সেইটো কিন্তু যথেষ্ট আৰাম হ'ল নহ'লে চবেই অকণ হ'লেও কষ্ট পালেহেঁতেন কাৰণ আমাৰ লগত আইতাহঁত আছিলে ছিনিয়ৰ যথেষ্ট তেখেতসকলে কষ্ট পালেহেঁতেন কিন্তু আমি নেক্সট ৰাউণ্ড যোনটো 24 ঘণ্টা গৌৰৱপুৰৰ পৰা জাৰ্ণি কৰিছোঁ সেইটো কিন্তু আমি আৰামত আহি গ'লোঁ আমি ক'তো নৰখিলোঁ কাৰণ ৰেড জ'ন পৰে চবতে ৱেষ্ট বেংগল সেইকাৰণে আমি নৰখিলোঁ আন্তঃৰাজ্যিক যিবিলাক সীমান্ত আছে সেইবিলাকত ক'ৰবাত কিবা সমস্যা হৈছে নেকি আমি গৌৰৱপুৰ সময়তে আমাক স্ক্ৰিনিং কৰিছিলে কিন্তু সেইটোত মই কথা পতাৰ লগে লগে তেখেতসকলে আমাক ছাইডত কৰি পেলাই সোনকালে কৰাই দিলে নহ'লে কেইবাখন বাছ লাইন পাতি আছিলে যিখিনি আপোনাৰ এই মেগনেট লেবাৰ গৈ আছিলে তেখেতসকলে বাছখন ৰখাই পেলাই আমাক ছাইডত কৰি দিলে সোনকালে হৈ গ'ল কিন্তু তাৰ বাহিৰে আমি একো দিগদাৰ পোৱা নাই সেয়া আছিলে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ তেওঁলোকৰ দলটোৰ মনৰ কথা ইয়াৰ পূৰ্বে আপোনালোকে দেখিলে যে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গে এক দুৰ্গম দুঃসাহসিক অথচ ৰোমাঞ্চকৰ এটা যাত্ৰা তেওঁলোকে কৰিলে মুম্বাইৰ পৰা আহি তেওঁলোকে অসম পালেহি সেই কাহিনী ক'লে তাৰ মাজতে দেৱাশিষ শৰ্মাই কেনেকৈনো 65গৰাকী কৰ্কট আৰু হৃদৰোগী তেওঁলোকে কেনেকৈ লৈ আহিলে এই কথা ক'লে আচলতে এই কাহিনী আমাৰ এই বৰ্তমানত প্ৰব্ৰজিত অসংখ্য লোকৰ এনেকুৱা কাহিনী আছে কোনোবাই চাইকেলেৰে গৈছে কোনোবাই খোজকাঢ়ি 2000 কিলোমিটাৰ অতিক্ৰম কৰিছে এনেকুৱা অসংখ্য ঘটনা আছে এইবিলাক ঘটনাৰ কাহিনী আপোনালোক দেখুৱালোঁ আৰু ইয়াৰ মাজতে আমি আশা কৰিছোঁ বৰ্তমান সময়ত যে আপোনালোকে ঘৰত থাকক নিৰাপদে থাকক আৰু এই বৰ্তমান যিটো ক'ভিডৰ বিৰুদ্ধে আমাৰ যুদ্ধখন যাতে আমি জয়ী হওঁ সকলোৱে আমি তাৰ কাৰণে সংকল্পবদ্ধ হওঁ এই কামনাৰে আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈয়ে বিদায় লৈছোঁ